প্ৰতিষ্ঠিত দৈনিক বাতৰি কাকত এখন সামাজিক আলোচনী তেখেতৰ এই সংবাদ মাধ্যমৰ বেনাৰত প্ৰকাশিত হয় আৰু তাৰ লগতে তেখেতে দাতব্য মানে চেৰিটেবল ট্ৰাষ্ট যে বহুবিলাক কাম কৰি গৈছে আৰু আমাৰ বিশ্ব দৰবাৰত অসমৰ এৰী মুগা প্ৰতিষ্ঠা কৰাৰ কাৰণে অহৰহ কাম কৰি গৈছে তাৰ লগতে তেখেতে প্ৰায় 10,000 মহিলাক কৰ্মসংস্থাপন দিয়াৰ দিহা কৰিছে আৰু বহুবিলাক কথা আছে এই উদ্যমী মহিলাগৰাকী আৰু শেহতীয়া ৰিণিকী ভূঞা শৰ্মাৰ পৰিস্থিতি এইকাৰণেই বেছি যে সকলোৱে জানে যে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী মই ৰিণিকী ভূঞা শৰ্মাক আচলতে মোৰ চিনাকি বহুত দিনৰ আজি নহয় প্ৰায় 2 দশক ধৰি ৰিণিকী ভূঞা শৰ্মাৰ লগত পৰিচয় আছে বহুত দিনৰ তেতিয়াবাই জানো বহুত ছোৱালী অৱস্থাই জানো ৰিণিকীৰ পৰা মই এই কথা জানিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু সাধাৰণতে কোৱা হয় যে এগৰাকী সফল পুৰুষৰ আঁৰত এগৰাকী মহিলা থাকে বহুতে ক'ব খোজে যে ৰিণিকী ভূঞা শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰখন ধৰি ৰাখিছে আৰু এটা অতি ব্যস্ত মানুহ আগৰ পৰাই গতিকে এই গোটেই শহৰ সংসাৰ হিমন্ত বিশ্ব শৰ্মা মানুহজন কি ক'ব বিচাৰিব আৰম্ভণিতে একচুৱেলি প্ৰথমতে সকলো NKTVৰ সকলো দৰ্শক আৰু প্ৰণাদয় আজি ইমান সুন্দৰ অনুষ্ঠানত আজি মোক ইণ্টাৰভিউ NK দৰবাৰৰ নিচিনা প্ৰগ্ৰাম এটাত ইণ্টাৰভিউ লোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু ইমান সুন্দৰকৈ মোক আপুনি ক'লে যে মই বহুখিনি কাম কৰি আহিছোঁ আৰু লগতেও হিমন্ত বিশ্ব শৰ্মা অসমৰ চিফ মিনিষ্টাৰ আৰু এই যেনেকৈ আপুনি যিটো প্ৰশ্ন সুধিলে যে মই ঘৰখন ধৰি ৰাখিছোঁ বা আমি একেলগে কিন্তু মই সিদিনাখন যেতিয়া ওভাৰটেকিং হৈছিলে সেইদিনাখন মোক বহুত প্ৰশ্ন বহুত ফালৰ পৰা সন্মুখীন হৈছিলোঁ তেতিয়া মোক কৈছিলে যে আপুনি বাইদেউ কেনেকুৱা লাগিছে তেতিয়া মই কৈছোঁ যে মই এতিয়াও আজিলৈকে মই এতিয়া ৰিলেট কৰিব পৰা নাই যে মই চিফ মিনিষ্টাৰৰ আজি পত্নী হিচাপে মই আজি পৰিচিত হৈছোঁ আৰু মই আজি হিমন্তক আজি মানে হয়তো মই যেতিয়া সংবাদ মাধ্যমত যেতিয়া এড্ৰেছ কৰি আছিলোঁ বহুত কেইবাৰ কথা ওলাওঁতে সি বুলি ওলাওঁতে বহুতখিনি গালিও খাইছোঁ তাৰপিছত কৈছে এতিয়া আপুনি সি ক'ব নোৱাৰে মানে মোৰ একচুৱেলি বহুত ধৰণৰ পৰা মোৰ মানে অব্লিগেশ্যন বুলি কওঁ মৰেল অব্লিগেশ্যনত পৰি গৈছিলোঁ কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি মোৰ তেওঁৰ লগত যেতিয়া চিনা পৰিচয় হৈছে তেতিয়া মোৰ বছৰ আছিলে 17 বছৰ বয়স পাইছিলোঁ কটন কলেজত মই 89ত মেট্ৰিক পাছ আউট কৰি যেতিয়া কটনত সোমাইছিলোঁ তেতিয়া সি কটনৰ GS আছিলে তেতিয়াৰ পৰাই চিনাকি আৰু তাৰ পৰাই আমি যেতিয়া জীৱনটো আৰম্ভ কৰিছিলোঁ আমাৰ জীৱনটো কেতিয়াও আমাৰ কেৰিয়াৰ গ্ৰাফটো হওক বা আমাৰ জীৱনটো কেতিয়াও প্লেইন ৰাস্তা নাছিল সদায় ওপৰ তল আপছ এণ্ড ডাউনছ সেনেকৈ চলি মোক ঠিক কথাটোৰ কথা আৰু এটা কথা মনত পৰিছে যে যিহেতু ৰিণিকী ভূঞা সেই সময়ত অসমৰ এগৰাকী প্ৰতিষ্ঠিত উদ্যোগী যাদৱ চন্দ্ৰ ভূঞাৰ কন্যা আৰু যেতিয়া হিমন্ত বিশ্ব লগ পাইছে তেতিয়া হিমন্ত ছাত্ৰ নেতা তাৰ পৰৱৰ্তী সময়ত এগৰাকী অনিশ্চয়তাৰ মাজত থকা ৰাজনীতিবিদ পথাৰলৈ আহিলে কিন্তু তেতিয়াও অনিশ্চয়তাৰ জীৱন সেই বিবাহ পাশত আবদ্ধ হোৱাৰ সময়ত কিবা কি সমস্যা হৈছিল নেকি মানে স্মুথ চেইলিং মোৰ বিবাহখনটো একেবাৰে ৰাফ বুলিয়ে কৈছোঁ আৰু এটা খুব ডাঙৰ আমাৰ বিবাহৰ আগত এটা খুব ডাঙৰ কুৱেশ্যন মাৰ্ক আছিলে যে সি ব্ৰাহ্মণ পৰিবাৰৰ হয় আৰু মই আহিছিলোঁ কমপ্লিটলি আমাৰ সত্ৰৰ আৰু সেনেকুৱা পৰিস্থিতিত আমাৰ দুইখন ঘৰে আমাক একচেপ্ট কৰা নাছিলে তেতিয়া যিহেতু আমাৰ এটা বিয়াৰ আগতে আমি দীৰ্ঘ 10 বছৰ সময় এটা আমি দুইটাই ইটোৱে ইটোক আমি হাত ধৰি ধৰি আমি পাৰ কৰি আহিছোঁ বিভিন্ন ঘাট প্ৰতিঘাত আমি পাৰ কৰি আহিছোঁ আমি ডিচাইড কৰিলোঁ যে আমি বিয়াখন আমি ঘৰৰ পৰা ওলাই আহি আমি বিয়াখন পাতিম সি এখন মাক দেউতাকক এখন চিঠি দিলে আৰু মোৰ মায়ে চকুৰ আগত দেখি আছে যে মই ছোৱালীজনী ঘৰৰ পৰা ওলাই আহিছোঁ ইমান খং আছিলে যে এবাৰো থাক বুলি নক'লে যা তই গৈছ ওলাই যা ভগৱানে ভাল কৰিব বুলি মোক ওলাই পঠাই দিলে আৰু তাৰপিছত 3টা বছৰ মোৰ ল'ৰা ছোৱালী জন্ম হ'ল
না মোৰ মা দেউতা আহিলে না হিমন্তৰ মা দেউতাক আহিলে মোৰ প্ৰথম ল'ৰা ছোৱালী হিমন্তৰ মাক দেউতাকে যেতিয়া আমাক আঁকোৱালি ল'লে 3 বছৰৰ পিছত তেতিয়া মোৰ অলৰেডি ল'ৰা ডাঙৰ আৰু তাৰ পিছত আমাৰ মানে লাহে লাহে আমাৰ যিটো পাৰিবাৰিক সম্বন্ধ সেই সম্বন্ধটো আমাৰ লাহে লাহে ষ্টেবল হয় কিন্তু মোৰ মাৰ লগত আজিলৈকে সেই ৰিলেশ্যনটো ঠিক নহ'ল আৰু হিমন্তৰ মাকৰ লগত আহি পালো মোৰ মাৰ লগত এতিয়াও একচেপ্টেবিলিটি মোৰ দেউতাও ঢুকাই গ'ল দেউতাই মৰম কৰিছিলে সদায় আশীৰ্বাদ দিছিলে প্ৰথম MLA হওঁতে কান্দিছিলো চবকে মিঠাইও খুৱাইছিলে কিন্তু অন্তৰৰ পৰা এইটো আছিলে মানে ক'ৰবাত এটা বাধা আছিলে আৰু এজনীয়ে ছোৱালী আছিলো 4টা ল'ৰাৰ মাজত হয়তো এটা মনত এনেকে ওলাই অহা কাৰণে খুব আঘাত পালে সেই আঘাতটো লৈ তাত তথাপিও এতিয়া যিমানখিনি পাৰিছো চেষ্টা কৰি আছো কিন্তু নাজানো আৰু কিমানখিনি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যেতিয়া পাৰিবাৰিক জীৱন আৰম্ভ কৰে আৰম্ভণিখিনিত বহুত ঘাট প্ৰতিঘাত অতিক্ৰম কৰিবলগীয়া হৈছিল বহুত ঘাট প্ৰতিঘাত আৰম্ভ কৰিব লগা হৈছিলে মানে যেতিয়া প্ৰথম আহিছো মই বিয়া হৈ আমি দিল্লী গুচি যাব লগা হৈছিলে ইয়াত থাকিব পৰা নাই কাৰণ আমাৰ গোটেই ফেমিলি আমাৰ প্ৰব্লেম আছিলে দিল্লীৰ পৰা আহিলো মোৰ ল'ৰা জন্ম হ'ল ইয়াতে আহিলো তেতিয়া সি MLA আছিলে মই এবছৰৰ পিছত সোমাইছো যেতিয়া মই সোমাইছো নেকি মে মানত সোমাইছো জুনৰ 7 তাৰিখে আমাৰ মেৰেজ এনিভাৰ্চাৰী আছিলে তেতিয়া সি প্ৰথমবাৰৰ কাৰণে মন্ত্ৰী হ'ল আচ্ছা 2002 চন নহয় 2002 চনত আমাৰ 2000 চনত আমাৰ হেৰি 2002 চনত তেতিয়া মই প্ৰথমবাৰ যেতিয়া সোমালো ঘৰত মোৰ ল'ৰাক লৈ সোমাইছো তেতিয়া আমি মে মাহত সোমাইছো তেতিয়া সি জুনৰ 7 তাৰিখে আমাৰ কোৰ্ট মেৰেজ কৰিছো তেতিয়া প্ৰথমবাৰৰ কাৰণে সি MLA হ'ল MLA পৰা মন্ত্ৰী হ'ল আৰু তাৰ পিছত আমাৰ যিটো জীৱনৰ পৰিক্ৰমা কাৰণ সেইখিনি সময়ত সি প্ৰথম নতুনকে এটা মন্ত্ৰী হৈছিলে ষ্টুডেণ্ট লিডাৰৰ বা এটা ট্ৰেনজিচনেল লাইফ এটা আৰু সেই সময়ত নিজকে নিজে সি এষ্টাব্লিছ কৰিব লগা হৈছিলে মই আছিলো কমপ্লিটলি মৰমত উঠি অহা ল'ৰা ছোৱালী চাব নাজানো কিবা কৰিব নাজানো এখন আৰু এনেকুৱা এখন ঘৰ আহি পাইছো য'ত আমি 3টা মানুহ আছিলো কিন্তু আমাৰ ওচৰে পাজৰে 30-40টা মানুহ আমি একেলগে আছিলো সহবাস কৰি পেলাই আৰু হিমন্ত আহিয়ে কৈছে যে মই ইয়াতে কিন্তু MLA হয় আমি জালুকবাৰীৰ পৰা মন্ত্ৰী এটা মানুহে যাতে বেয়া ব্যৱহাৰ নাপায় আৰু এটা মানুহে যাতে মোক কমপ্লেইন নকৰে তেতিয়া মই বুজি পোৱা নাই এইটো কি কৈছে কাৰণ মোৰ লাইফটো কমপ্লিটলি বেলেগ ধৰণৰ আছিলে সম্পূৰ্ণ এটা ট্ৰানজিচনেল লাইফ এটা আছিলে তথাপিও চেষ্টা কৰি 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 তাৰপিছত ৰাতি যেতিয়া এদিন মই এতিয়াও মনত আছে ৰাতি শুইছো 1:30-2টা মান বজাত ছাডেনলি ফোন কল এটা আহিলে তেতিয়া আমাৰ ৰাতি 2টা বজাত কোনে কাবাৰ কিবা দুৰ্ঘটনা হলে বিপদ আপদ হলে তেতিয়াহে ফোন কৰে মই চটমট খাই কাৰ কি হ'ল কৈছে নাই একো নহয় চবেই জানে মই 12:30 ঘৰ আহোঁ এইটো নৰ্মেল ফোন কল তুমি শুই থাকা চ' এনেকে বহুত ধৰণৰ পাৰ্চনেলো হেৰিও তাৰমানে মই এইটো ঘাট প্ৰতিঘাত বুলি নকওঁ এইটো আমাৰ জীৱনৰ এটা চেলেঞ্জেছ বুলি ধৰি লৈছো আৰু হয়তো সেনেকে কৰি 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 আজি এনেকুৱা এটা পৰ্যায়ত আহি পাইছো যে যিকোনো পৰিস্থিতি সন্মুখীন কৰিব পৰা আমাৰ কেপেবিলিটি আহি গৈছে মানে এনেই আমি দেখিবলৈ পাইছো হিমন্ত বিশ্ব আমি সকলোৱে জানো খুব কৰ্মব্যস্ত অনবৰত ব্যস্ত থাকে কামত ব্যস্ত থাকে আৰু যিটো হিমন্তৰ যিটো লাইফষ্টাইল যিটো আমি জানো যে ৰাতি 2টা-3টালৈ নুশুৱে মই 2টা-3টালৈ মই যিমানো জানো যে 2টা-3টা বজালৈ কাম কৰে বা বিভিন্ন বিষয়ত ব্যস্ত থাকে গতিকে সেইজন কৰ্মব্যস্ত মানুহৰ লগত ক'ৰবাত ব্যস্ততাৰ মাজত পাৰিবাৰিক জীৱনত ক'ৰবাত মানে অসুবিধা হৈ গৈছিল নেকি পাৰিবাৰিক জীৱন কিন্তু মই সদায় কৈ আহিছো হিমন্ত মানুহ সি খুব বেলেঞ্চড হয় ল'ৰাজন আৰু কেতিয়াবা সি MLAও হয় মোৰ আকৌ সি আহিছে আকৌ তেখেত MLA হয় এতিয়া বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হয় মোৰ এতিয়াও ক'লে মোৰ নিজৰ কিন্তু কেতিয়াও যিটো ফেমিলি লাইফ বুলি কয় কেতিয়াবা যদি সি ৰাতিপুৱা সোনকালে ওলাই যায় ৰাতি 2টা বজাত আহি শুই থকা ল'ৰা ছোৱালী উঠাই খেলে
তাৰপিছত সি নিজে শুই যায়, ল'ৰা ছোৱালীকেইটাৰ লগত মই জপিয়াই থাকিব লাগে, সেইটো বেলেগ কথা। কিন্তু অলপ সময় কিন্তু বেলেঞ্চ কৰিছিলে। বছৰত এবাৰ হ'লেও আমি ফেমিলি ভেকেশ্যনত লৈ যায়। আৰু একো নোৱাৰিলেও ৰাতি কি কৰে, ল'ৰা ছোৱালী চব উঠাই ৰাতি 2:30 বজাত আমাক গুৱাহাটীখন কি কি কৰিছে, য'ত কোনো প্ৰাণী নাই, ঢেকুৰা কুকুৰৰ বাহিৰে একো দেখা নাপাওঁ, কিন্তু আমি ফুৰো গোটেই গুৱাহাটীখন ফুৰি ৰাতিপুৱা 4:30 বজালৈকে আমি ঘৰ আহি পাওঁ। ল'ৰা ছোৱালী পিছফালে গাড়ীত শুই থাকে, সি আৰু মই কথা পাতি পাতি বিভিন্ন ধৰণৰ 2:30 ওলাই যাওঁ। এইটো আমাৰ এটা খুব, এতিয়াও সিদিনাখন চিফ মিনিষ্টাৰ হোৱা দিনাখন ৰাতি মোক আকৌ লৈ গৈ পেলাই 2:30 বজাত গৈছো, গৈ আমি গোটেইখন গুৱাহাটী, আমাৰ এটা ৰুটে আছে, আমি এনেকে গৈ গোটেই বজাৰ তৰ্জাৰ ঘূৰি আহি আমি 4:30 মান বজাত ঘৰ পাওঁহি। এণ্ড দেট ইজ আ ভেৰি কোৱালিটি টাইম, ল'ৰা ছোৱালীৰ লগতে হওক বা সি হওক, সেইখিনি কিন্তু কৰি আহি আছে দেই। মই মানে সেইটো কমপ্লেইন মোৰ আজিলৈকে নাই। সদায় অলপ সময় হলেও ঘৰত আহি, তলত অফিচ কৰিলেও ওপৰত আহি এবাৰ চাই হলেও যায়, সেইখিনি কৰে কিন্তু আজিলৈকে। আৰু এনেই সাধাৰণতে সকলো দম্পতিৰ মাজত থাকে ঘাট প্ৰতিঘাত বা কিবা এনেকুৱা ধৰণৰ হয় কেতিয়াবা? সেইটো টুকটাক লাগিয়ে থাকে, সেইটো টুকটাক হয়তো চাগে মানে। আৰু এটা বস্তু সদায় হিমন্তক মানে কি হ'ল, যেতিয়া মই পালো, মই সদায় মেণ্টৰ হিচাপে পালো। আৰু মানে কি হৈছে আৰম্ভণিৰ পৰাই। আৰু প্ৰথম যেতিয়া GS আছিলে, মানে প্ৰথম মই কলেজত যেতিয়া সোমাইছিলো, তেতিয়া মোৰ কিবা এটা চেঞ্জ কৰিব যাওঁতে হিমন্ত দা মাতিছিলো। তাৰপিছত সেই যে এটা লেভেল অফ ৰেচপেক্টনেছটো আছিলে, সেই ৰেচপেক্টটো কিন্তু আজিলৈকে থাকি গ'ল। লাগে মানুহৰ ফেমিলি, মই এতিয়া নকওঁ যে একদম নালাগে বুলি ক'লো হয়, বহুত কথা সৰু সুতা, কিন্তু তাৰ ইমান ডিমাণ্ডছ নাই। মানে নিমখ নোহোৱাকে যদি মই কেতিয়াবা বনাই দিছো, ভাল বুলি খাই থাকে। কিন্তু এটাই খালি তাৰ হেৰি যে মই বনাই দিলে বা মই খোৱাখিনি দিলে বা মই কাপোৰটো দিলে খুব ভাল পায়। সেই মৰমটো সি একচুৱেলি বিচাৰে সৰুৰ পৰা। আৰু অকমান সৰু ল'ৰা ছোৱালীৰ নিচিনা খুব ঠেপেচটো আছে, মুখ ফুলাই নামাতে, অলপ সময় নিদিলে একো নকয়, চাই থাকে। সেইদিনাখন নিদিলা নহয়, সেইকাৰণে এনেকুৱা কৰিছো বুলি কয়। সেই তাৰ কাজিয়াটো সেইখিনি লেভেললৈকে, তাতকে বেছি খুব আৱেগিক, খুব আৱেগিক। না, বাহিৰৰ পৰা দেখিলে এনেকুৱা এটা লাগে যে মানুহে ভয় খায় কি বা, কিন্তু ওচৰৰ পৰা যোন মানুহে চিনি পায়, সাংঘাতিক কোমল অন্তৰৰ মানুহ হয়। আৰু এটা কথা মোৰ জানিব মন যায় যে বিতৰ্কই প্ৰায় হিমন্ত বিশ্ব শৰ্মাক ঘেৰি থাকে। হিমন্ত বিশ্বই যিবিলাক কাম কৰে বহুত বিতৰ্কৰ সৃষ্টি কৰে, তেওঁৰ কথাই বিতৰ্কৰ সৃষ্টি কৰে, কামে বিতৰ্কৰ সৃষ্টি কৰে। গতিকে এই বিতৰ্ক আৰু হিমন্ত বিশ্ব শৰ্মা কেনেকে, ৰিণিকী ভূঞা শৰ্মাই কেনেকে তাৰ মাজত কেনেকে অৱস্থান দিছিলে? মানে মই প্ৰণয়দা এটা কথা কওঁ, যেতিয়া মই ভাবিছিলো সদায় ইমান কণ্ট্ৰভাৰ্চি হয়, তেতিয়া মই এদিন তাৰ এই শেষ কিতাপখন যেতিয়া ইণ্টাৰভিউ দি আছিলে, কৌশিক ডেকা ইণ্টাৰভিউ লৈ আছিলে, তেতিয়া মই এটা কথা কওঁতে মই সেই আনচাৰটো সিদিনাখন পাইছো। তেতিয়া সি কৈছে যে এই বিতৰ্ক সদায় তাৰ পিছফালে লাগি থাকে। তেতিয়া আনচাৰটো ইমান সুন্দৰকে দিছে, সেইদিনাখন হয়তো ময়ো আনচাৰটো পাইছো। সি কৈছে যে আই ৱান্ট টু বি ৰিমেম্বাৰ্ড এজ এ পলিটিচিয়ান হু হেজ এ ভইচ। আৰু এতিয়া সেইটো কা সন্দৰ্ভত সুধিছিলে, তেতিয়া কৈছে মই একো নোকোৱাকেও মই চলাই নিব পাৰিলোহেঁতেন, কিন্তু আজি মোৰ পিছত যেতিয়া প্ৰজন্মই আজি খুলি চাব যে অমুক মিনিষ্টাৰ থাকোঁতে কা হওঁতে হোৱাট ৱাৰ হিজ অপিনিয়নছ এণ্ড ভিউজ, তাতে যদি কৈ দিয়ে যে এই মানুহজনে মুখেদি একো নামাতিলে, তাৰমানে হিজ লাইফ এজ এ পলিটিচিয়ান এণ্ড ফুলফিলমেণ্ট টুৱাৰ্ডছ দ্য পিপল হেজ ফেইলড। চ' সি কৈছে যে মই ভুল হ'ব পাৰোঁ, মই মানে শুদ্ধ হ'ব পাৰোঁ, কিন্তু যিটো মই বিলিভ কৰোঁ সেইটো কোৱাটো মই উচিত বুলি ভাবোঁ। সেইটো পিছুৱাই অহা নাই। আৰু সেইটো যদি পিছুৱাই আহে আৰু নিজৰ ভিউজ এণ্ড অপিনিয়ন যদি পাব্লিকৰ আগত নাৰাখে, তেতিয়াহ'লে হি উইল ফেইল এজ এ পলিটিচিয়ান। And he always believes that his views might be right and might be wrong. Views too, he should be there. And as a public servant, as a dedication towards the public, he is, and it is very necessary that মানুহ ডাম হৈ পিছ ভুমুকি থাকাতকে সেনেকুৱা মানুহ স্থিতি নাই, স্পাইনলেছ হয় সদায়। তোমাৰ মানুহে ক্ৰিটিচাইজ কৰিব, ভালো কৰা বেয়াও কৰা, কিন্তু সদায় ভিউজটো আগত ৰাখি যাবা, তাৰ পিছতে তোমাৰ কাৰেকশ্যনছ খিনি হয় লাইফত। কেতিয়াবা ৰিণিকী ভূঞা শৰ্মাই কয় নে যে এইটো তোমাৰ ভুল হৈছে, নহয় এনেকে যোৱা, এইটোহে কৰা উচিত আছিলে, তুমি কিয় এনেকে কৈছা, এনেকুৱা কথা কয়? মই কওঁ
মই কিন্তু যেতিয়া দেখো মই কেতিয়াবা কওঁ এতিয়া সিদিনাখনো কৈছো এতিয়া তুমি চিফ মিনিষ্টাৰ হ'লা ইউ উইল বি সাৰাউণ্ডেড বাই সাইকোফেন্স হা সো ইট ইজ বেটাৰ ইউ কিপ ইয়োৰ হেড অন ইয়োৰ shoulders while doing it কাৰণ চবে এতিয়া yes ছাৰৰ বাহিৰে হয়তো তোমাক ক'বলৈ ভয়ো খাব কিন্তু you should be open to criticisms and that to healthy ones which will make you your stature more. হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে এইটো আজি নহয় বহুত দীৰ্ঘদিনীয়া সপোন তেতিয়া কংগ্ৰেছত থাকোঁতেও সকলোৱে জানিলে হিমন্ত বিশ্ব শৰ্মা এটা সপোন আছে মুখ্যমন্ত্ৰী হ'ব এতিয়া পৰৱৰ্তী সময়ত পুনৰ এই কথাৰ চৰ্চাত আছিল বাৰম্বাৰ আনকি মই এইটো মোৰ পৰা তাজ বিভান্তাত যিটো অনুষ্ঠান আছিল যিটো কচি ৰেখাই সুধিছিলে মই সেইদিনা হিমন্ত বিশ্ব শৰ্মাক সুধিছোঁ কাৰণ মই হিমন্ত বিশ্ব শৰ্মাক হাফ পেণ্ট পিন্ধি যেতিয়া ৰাজনীতি পথাৰত মানে ছাত্ৰ আন্দোলনত আছিলে অসমত তেতিয়া মই দেখিছোঁ যে কেনেকৈ মানুহক কথা কয় কথাৰে মানুহ মোহিত কৰে সেই অৱস্থা ক্লাছ 7 মানত পঢ়ি থাকোঁতে মানুহক 10 মিনিটত হাজাৰ হাজাৰ মানুহক তেওঁ মন্ত্ৰমুগ্ধ কৰি পেলাইছিলে গতিকে মই সেইদিনানো সেই কথা তাত সুধিছিলোঁ মুখ্যমন্ত্ৰী হোৱাৰ বাহন কিন্তু এতিয়া মুখ্যমন্ত্ৰী হৈ গ'ল আৰু এতিয়া এনেকুৱা লাগিছে খুব ৰিলেক্স মই দেখিছোঁ যিখিনি মই সেইদিনা আমাৰ NKTV অফিচলৈ আহিছিলে যথেষ্ট ৰিলেক্স হৈ আছে কি কয় মানে সেই বিষয়লৈ মই সুধিছিলোঁ কাৰণ মই যেতিয়া মই কৈছোঁ তাক যেতিয়া মই 17 বছৰ বয়সত পাইছিলোঁ তেতিয়া মোৰ মায়ে কৈছিলে ইছৰাম মানে মোৰ ইমান ধুনীয়া ছোৱালীজনী সেনেকৈ ক'লে তাৰপিছত সদায় ভাবে যে জোঁৱায়েকটো সদায় মানে এটা ছেট আৰু আমাৰ ফেমিলি গোটেইখিনি IAS অফিচাৰ আছিলে DGP আছিলে গোটেইখিনি আমাৰ চ' গতিকে মোৰ মাৰ চৰকাৰী বিষয়া আছিলে প্ৰফেচাৰ ডক্টৰ আছিলে চ' ৰাজনীতিবিদ কোনো নাছিলে আৰু বিশেষকৈ সেইখিনি সময়ত এটা অনিশ্চয়তা আছিলে যে সি কি হ'ব তেতিয়া মায়ে সুধিছে যে ঠিক আছে তোক আমি ইমান পঢ়ালো মেলিলো ডাঙৰ কৰিলো এতিয়া তই ঠিকে আছে তই ভাল পাইছ তই বিয়া হ'ব খুজিছ কিন্তু কি হ'ব ভৱিষ্যতেতো আমিওতো ছ'চাইটিক ক'ব লাগিব যে মোৰ ছোৱালীজনী তেতিয়া মই এদিন মই হিমন্তকে সুধিলো মই হেৰি মাহঁতে সদায় এনেকে গালি পাৰি থাকে সুধি থাকে কি ক'ম কোৱা সি কৈছে তোমাৰ মাক কৈ থৈ আহাচোন যে মই চিফ মিনিষ্টাৰ হ'ম বুলি মই অলপ দেৰি মই কৈছো কি ক'লে বুলি বহুত দেৰি 10 মিনিটমান থৰ লাগি চাই আছিলো তাৰপিছত মই কৈছো গাৰ্লফ্ৰেণ্ডক ইমপ্ৰেছ কৰিবলৈ কৈছে নে কিহৰ কাৰণে কৈছে এইটো মই তেতিয়া কমচে কম 18 বছৰ আছে এবছৰৰ পিছত যেতিয়া মোৰ মাহঁতে দেখা পালে যে ই কি হ'ব তই ইমান ধুনীয়া ছোৱালী তই কি কৰিবি তাৰ লগত বাকীখিনি তাৰ মানে গতি কি হ'ব নহতৰ জীৱনৰ ঠিক আছে তহঁতি ভাল পাইছ আমাৰ ক'বলৈ একো নাই কিন্তু কিবা এটাতো মানুহক ক'ব লাগিব ন কি হ'ব বুলি তেওঁ সুধিলো গৈ পেলাই কি হ'বা কৈছে যে তোমাৰ মাক কৈ থৈ আহা মই চিফ মিনিষ্টাৰ হ'ম বুলি মই বহুত দেৰি থটমত খাই মুখলৈ চাই আছো ই মোক ইমপ্ৰেছ কৰিব ক'লে সঁচা ক'লে নে মিছা ক'লে মই সেইখিনি সময়ত অলপমান দেৰি মই হ'ব বুলি কৈ পেলাই গুচি আহিছো ইফালেও মৰণ সিফালেও মৰণ মাজতে সেইকাৰণে সেনেকে তেতিয়া মই সেইদিনাখন কৈছো যে মোক 17 বছৰ বয়সতে মই তেতিয়াই মোক কৈছিলে কেতিয়া আজি যেতিয়া চকীত বহি আছে আজি লাগিছে মই সি যিটো কৈছিলে তাৰ এম্বিশ্যনটো তাৰমানে তেতিয়াৰ পৰা আছিলে আৰু সি সদায় সেই এম্বিশ্যনটো লৈয়ে কাম কৰি গৈ থাকিলে লং চিৰিজ এতিয়া কেতিয়াবা যেতিয়া সংবাদ মাধ্যমত ব্যাপক সমালোচনা হয় হিমন্ত বিশ্ব শৰ্মাক লৈ পেলাই তেওঁৰ কাম কাজক লৈ পেলাই তেতিয়া কেতিয়াবা নিজৰ মনতো কেতিয়াবা প্ৰতিক্ৰিয়া হয় কাৰণ সংবাদ মাধ্যমত যুদ্ধবোৰ হৈ গৈছে হৈ যায় দুখ লাগে কিন্তু এটা লেভেললৈকে বেয়াও লাগে ক'ৰবাত মানুহে ভুল বুজে নেকি বহুত ভুল বুজে তাৰ মানে সি হয়তো বহুতখিনিত কথাটো মাল্টিপ্লাই হৈ কিবা হৈ যায় আৰু সি যিখিনি কয় কিন্তু মানে ভুল বুজাটো সেইটো কিন্তু কনফাৰ্ম মানে বহুতখিনি ভুল বুজিৰ মাজত আৰু কণ্ট্ৰভাৰ্চিটো হৈ গৈ কথাটো একৰ পৰা গৈ 100লৈ গুচি যায় ন সেই বস্তুটো তাৰ বহুতখিনিত কিন্তু তাৰ হেৰিখিনি আছে কিন্তু খুব কৰ্মতৎপৰ কাম বহুত কৰিব পাৰে দিনে নিশাই দিয়ে মানে ৰাতিও নোখোৱাকৈ বহুত সময় কম কৰি পেলাই কাম কৰিব পাৰে তাৰমানে কামৰ তাৰ এইটো আজিৰ নহয় মই আজি ষ্টুডেণ্ট লিডাৰ হৈ থাকোঁতেও দেখিছোঁ ডেলিভাৰী সদায় মই কেতিয়াবা জোকাওঁ তুমি দেখোন মেকডনেল্ডৰ ডেলিভাৰী মেনটো নিচা 30 মিনিটছত গৈ আহি পাই যোৱা তেতিয়া কি কৈছা মই যে একদম 30 মিনিট 1 মিনিট দেৰি হ'লে অৰ্ডাৰ কেঞ্চেল টাইপ কাম কৰা দেখোন তাৰমানে হি একচুৱেলি হি লিভছ টু হিজ কমিটমেণ্ট যেনেকৈ 30 মিনিটৰ ভিতৰত অৰ্ডাৰটো আহি পাব লাগে সি কাম এটা হাতত দিলে লগে লগে নোহোৱালৈকে
শান্তি নাই শান্তি নাই। কৰিব লাগিব। কৰে কিন্তু দেই যিমান পাৰে সিমান কাৰণ কৰে। হিমন্ত বিশ্বৰ লগত যিসকল থাকে প্ৰায় সকলে কয় যে ৰাতি কেতিয়াবা দাদাই 2টা মাতে 3টা বজাত মাতি দিয়ে কিবা কাম থাকিলে তেনেকে গোটেই মানুহখিনি কৰে আপুনি মানুহে যেতিয়া মই মাজে মাজে কওঁ টোপনিতে কি এনচাৰ দিব গম নোপোৱা সেইকাৰণে ৰাতি 4টাত ফোন নকৰিবা 3:30 নাই বুলি কৈ পেলাই একদম লম্বা ডিছকাশ্যন কৰি থাকে সিফালৰটোৱে শুইছে নে উঠিছে সেইটো খবৰ নাই কিন্তু নিজৰ কামটো পুৰা কৰি লৈ যায় সেইখিনি কিন্তু কৰে এবাৰ সিফালেও পাওঁ হিমন্তক ইন দ্য মিন টাইম চিনি পোৱা হৈছে যে কামটোৰ প্ৰতি চিৰিয়াছ সেইকাৰণে মানে আনচাৰখিনিও টোপনিৰ পৰা অলপ হ'লেও মোৰ কেতিয়াবা বেয়া লাগে মই তোমাৰ নিচিনাটো চব নহয় মানুহেতো শুৱে আৰু চবৰে ঘৈণীয়েক আছে খেদি দিব ঘৰৰ পৰা কিন্তু এইখিনি কিন্তু আজিলৈকে টাচুত এতিয়াও ৰাতি 3:30 বজাত উঠাই পেলাই এইখিনি কওকচোন কভিডৰ কি হ'ল এইখিনি কওকচোন ভেকচিন কি হ'ল এইখিনি পুৰা মেইনটেইন ৰাখে খবৰ পুৰা ৰাখে আৰু প্ৰচণ্ড ষ্টেমিনা মানে আমি দেখিবলৈ পাইছো যে তেওঁ এইবাৰ আগতেও দেখিছো যে নিৰ্বাচনী সভাত যেতিয়া যায় তেওঁ নাচি বাগি তেওঁ মানে যিটো উদ্যমত তেওঁ তাত প্ৰচাৰ চলায় ক'ৰবাত 25 কিলোমিটাৰ 30 কিলোমিটাৰ চাইকেল চলাইছে ক'ৰবাত গৈ তেওঁ অসংখ্য হাজাৰ হাজাৰ মানুহৰ মাজত তেওঁ ভাষণ দিছে আৰু একেদিনাই ধৰক আজি এই বোলে মাজুলীত গ'ল তাৰ পৰা গ'ল লখিমপুৰ তাৰ পৰা গ'ল গোৱালপাৰা গোটেই অসমখন ঘূৰি ফুৰে কষ্ট সাংঘাতিক কৰিব পাৰে এইটো একচুৱেলি মই কওঁ এইটো যদি সাংঘাতিক পেশ্যনটো নাথাকে সেইটো নোৱাৰে আৰু সেইটো তাৰ পেশ্যন আৰু মনৰ জোৰ যিটো আপোনাৰ এইটো এনাৰ্জিলৈকে কনভাৰ্ট হৈছে মুখ্যমন্ত্ৰীৰ যিটো বাসনা আৰু বাস্তৱায়িত কৰা আৰু এনাৰ্জি আৰু সেই এনাৰ্জিটো কিন্তু আচৰিত আৰু মানে যিটো তাৰ কামৰ প্ৰতি যিটো পেশ্যন বুলিয়ে কৈছো আৰু মোক চবেই সোধে মোৰ ল'ৰাই সোধে মই পাপা ভাগৰ নালাগে নেকি মই পাপাৰ সেইটো হৈছে ড্ৰিম আৰু পাপাৰ এইটো হৈছে পেশ্যন আৰু যেতিয়া মানুহৰ কামৰ প্ৰতি পেশ্যনটো থাকে তেতিয়া বাকী দুখ ভাগৰ কষ্ট চব নাইকিয়া হয় এণ্ড দেট ইজ ইয়ৰ ফাদাৰ আৰু এটা কথা কৈছে যিটো ৰিণিকী ভূঞা শৰ্মাই ক'লে যে গাৰ্লফ্ৰেণ্ডক ইমপ্ৰেছ কৰিবৰ কাৰণে বা কিবা কাৰণত তেওঁ কৈছিলে যে মই মুখ্যমন্ত্ৰী হ'ম সেই বুলি কৈ দিবা মোক কৈছে তোমাৰ মাক গৈ কৈ থৈ আহাগে যোৱা আৰু এতিয়া যেতিয়া মুখ্যমন্ত্ৰী হ'ল যিদিনা লাষ্ট ফাইনেল ৰোড আহিলে তাৰপিছত কি বুলি কৈছে কি কথা পাতিছে তেতিয়া মই ক'লো এতিয়াতো হেৰি তেতিয়া এতিয়া মোৰ মা নাই মাতা মাক মাতা তোমাৰ মাক আহি পেলাই মাতা কিন্তু মোৰ মাৰ অসুস্থ আছিলে আহিব নোৱাৰিলে কিন্তু আশীৰ্বাদ সদায় আছে তাৰ প্ৰতি ৰিণিকী ভূঞাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ যিটো সম্পৰ্ক আমি আৰু কথা পাতিম এই বিশেষ কিন্তু অকল ৰিণিকী ভূঞা নিজেও এগৰাকী মই কৈছো আৰম্ভণিতে এগৰাকী উদ্যমী মহিলা তেখেতে বহুবিলাক এণ্টাৰপ্ৰিনিয়েল ভেঞ্চাৰ কিছুমান কৰিছে মই সেইখিনিতে যাম তাৰ আগতে মই ৰিণিকী ভূঞাৰ তেওঁ এসময়ত সুদক্ষ টেনিছ খেলুৱৈ আছিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ খেলুৱৈ আছিলে অসমক প্ৰতিনিধিত্ব কৰিছে বাহিৰত সেই জীৱনটোৰ বিষয়ে জানিব বিচাৰিছো আৰু স্কুলিং ছেইণ্ট মেৰিজ স্কুল মই ছেইণ্ট মেৰিজ কনভেণ্ট তাৰপিছত মই ছেইণ্ট মেৰিজ কনভেণ্টৰ পৰা মই কটন কলেজ তাতে মই মাষ্টাৰ ডিগ্ৰী কৰিছো পলিটিকেল চায়েন্সত তাৰপিছত মই LLB মই লয়াৰো হয় LLBও আছে মই বাৰ কাউন্সিল অফ ইণ্ডিয়াত মোৰ ৰেজিষ্ট্ৰেশ্যনো আছিলে কিন্তু আমি যেতিয়া বিয়া হ'লো বিয়া হোৱাৰ মই প্ৰথম 2 বছৰ ঘৰত কৰিলো বিয়া হোৱাৰ পিছত যেতিয়া হিমন্তৰ তালৈ আহিলো মই ফাইনেল ইয়াৰ লটো দিবলৈ থাকিলে তাৰপিছত মই দিল্লীৰ পৰা ঘূৰি অহাৰ পিছত বাচ্চা হাতত আছিলে হিমন্ত মই যেনেকে কৈছো মোৰ সদায় মেণ্টৰ আৰু ফাদাৰ ফিগাৰ গাৰ্জেন আহি পেলাই কৈছে তোমাৰ অমুক তাৰিখে ল পৰীক্ষা আছে তুমি এটা কিতাপ লৈ পঢ়া এটা কিতাপ লৈ পঢ়ি পেলাই হাতত বাচ্চা চকুত চশমা টানি দিয়ে কৈছে মই নাজানো পঢ়া পাছ কৰা কেনেকে কৰা মই নাজানো কিন্তু পাছ কৰিবই লাগিব তাৰপিছত আৰু বাচ্চা হাতত লওঁ চশমা পেলাই কান্দে 30 দিন হাতত আছে সি সদায় মোৰ প্ৰত্যেক পৰীক্ষাৰ আগত হায়াৰ ছেকেণ্ডেৰীৰ পৰা সদায় নোটছ ডিক্টেট কৰি দিয়ে লিখি দিয়ে তাৰপিছত কি পঢ়িব লাগে মই পঢ়ি পেলাই খুব বেয়া পাইছিলো ই কৈছে পঢ়া শুনা নকৰি তাৰপিছত যেতিয়া আহে মই কৈছো মানুহে বয়ফ্ৰেণ্ড আহে ইয়াতে পঢ়াবলৈ আহে নেকি সি কৈছে এই চব কথা কৈ নাথাকিবা MA ৰ আগতো পঢ়া আহি পেলাই মোৰ ইকনমিক্সৰ নোটছ দিয়ে পলিটিকেল চায়েন্সৰ নোটছ দিয়ে লিখা পঢ়া মাৰ্ক কৰি দিয়ে পিছদিনাখন আকৌ সুধিবলৈ আহে কৈছে নাই মুখস্থ লয় মানে বহুতখিনি একেলগে জীৱনটো পাৰ হৈছো আৰু সেই লৰ সময়তো তাৰপিছত তেনেকে গোটেই মোক কং আনি দিলে যে বাচ্চা চা কিন্তু তোমাৰ এইটো নহ'ব লৰ এইখিনি পঢ়া এনেকে পঢ়া গোটেইখিনি দেখাই দিলে পঢ়িলো পাছো কৰিলো অৱশ্যে এতিয়া তাৰপিছত বাৰ কাউন্সিলত এনৰ'লটো হ'ল বঢ়িয়া
আৰু টেনিছ খেলিছে মই টেনিছ খেলিছিলোঁ টেনিছ মোৰ আৰম্ভণি কৰিছোঁ ক্লাছ 5ৰ পৰা আৰু তাৰপিছত 6ত ষ্টেট ছিলেকশ্যন পালোঁ তাৰপিছত অল আছামতো বহুতকেইটা মানে আছাম চেম্পিয়ন হেৰি ডাবলছত আছিলে ছিংগলছত ৰানাৰ আপ আছিলে তাৰপিছত মই 4বাৰ নেশ্যনেলছ ৰিপ্ৰেজেণ্ট কৰিছোঁ লক্ষ্ণৌত আমি অল ইণ্ডিয়া ৰানাৰ আপ আছিলোঁ নেশ্যনেল টেনিছত তাৰপিছত কলেজত আহি কলেজতো চেম্পিয়ন বহুত কিবাৰ হ'লোঁ তাৰপিছত হিমন্তই মানে পিছত সি অকণমান ক'লে যে তুমি অকণ পঢ়াত কনচেনট্ৰেট কৰা তাৰপিছত আৰু মোৰ মায়েও সদায় কয় অসমত খেলি ষ্টেফিগ্ৰাফ নহয় সেইকাৰণে পঢ় গতিকে আৰু আমাৰ যিটো অসমৰ এটা জেনেৰেল ট্ৰেণ্ড এটা থাকে যে পঢ়া শুনাটোহে মানুহৰ যিটো আজিকালি কনচেপ্ট হৈছে যে 360 ডিগ্ৰী হলিষ্টিক এডুকেশ্যন তেতিয়া আমাৰ দিনত নাছিলে চ' গতিকে পঢ়া শুনা কৰ ভালকে দৰা এটা লৈ বিয়া কৰা ভালকে পঢ় চ' তাৰপিছত আৰু লাহেকৈ খেলাটো বাদ পৰিল বাস্কেটবল খেলিছিলে বাস্কেটবল খুব খেলিছিলোঁ স্কুলত আৰু বাস্কেটবল খুবেই ভাল পাইছিলোঁ পিছতো আমাৰ যেতিয়া টেনিছত আমাৰ নেশ্যনেল কেম্পছবিলাকৰ আগত সেই বেক বা হাইট এক্সাৰচাইজবিলাকৰ কাৰণে বাস্কেটবল এক্সাৰচাইজ আছিলে তেতিয়াও খেলা আছিল সেইটো বৰ্তমান ৰিণিকী ভূঞা শৰ্মা গুৱাহাটী লন টেনিছ এছ'চিয়েশ্যনৰ উপদেষ্টা মুখ্য উপদেষ্টা পদত আছে আৰু এতিয়াও টেনিছ খেলে এতিয়া মাজে মাজে ভাবো খেলো বুলি যাওঁ কিন্তু সময়টো সেনেকে মিলাব পৰা নাই এতিয়া যিহেতু মানে আমি যিটো ইমান 10টা বছৰ পৰিক্ৰমা যিটো আমাৰ আজি আমি এটা বিশেষ নিজৰ এচিভমেণ্ট বুলিয়ে ক'ব পাৰো এতিয়া লাহেকে ভাবিছো আকৌ এবাৰ পুৰণা হেৰিত যাম বুলি ভাবিছো এতিয়া যিটো বাকীখিনি কামৰ কথা পাতো কিন্তু তাৰ আগতে মই যিটো ৰিণিকী ভূঞা শৰ্মা এটা অসমৰ জনপ্ৰিয় সংবাদ মাধ্যমৰ স্বত্বাধিকাৰী 5টা চেনেল আমাৰ 5টা চেনেল আৰু এখন নিউজ লাইভ আমাৰ নিউজ লাইভ ৰংটো হৈছে আমাৰ এতিয়া অসমৰ ভিতৰতে আটাইতকৈ নৰ্থ ইষ্ট বুলিয়ে কৈছোঁ আটাইতকৈ ডাঙৰ প্ৰডাকশ্যন হাউচ তাৰপিছত আমাৰ আছে ৰামধেনু যিটো অসমৰ প্ৰথম মিউজিকেল চেনেল তাৰপিছত ইন্দ্ৰধনুটো আছে য'ত আমি এতিয়া বৰ্তমান মিউজিক চিনেমা এনেকৈ দিছোঁ আৰু নৰ্থ ইষ্ট লাইভটো আমি আজি আৰম্ভ কৰিছোঁ আজি 2 বছৰ 3 বছৰ আগতে এইটো কিন্তু আমি এটা বেলেগ পৰ্যায়ত লৈ গৈছোঁ এইটো আমি এণ্টায়াৰ নৰ্থ ইষ্টলৈকে লৈ গৈছোঁ আমাৰ ৰিপাব্লিক টিভি আমাৰ কণ্টেণ্ট পাৰ্টনাৰ হিচাপে আছে আৰু ইয়াতে আমি জৰ্নেলটো হিন্দী আৰু ইংলিছ আছে নিয়মীয়া বাৰ্তাখন আমাৰ দৈনিক বাতৰি কাকত আৰু আইনা জীৱনৰ বুলি এখন আমি মেগাজিন উলিয়াওঁ মাহেকীয়া এখন মেগাজিন উলিয়াওঁ যিটো হাই লাইফষ্টাইল ডেফিনেশ্যন কৰে বেচিকেলি আমি উইমেন অৰিয়েণ্টেড এতিয়া আৰু কিবা ভৱিষ্যত পৰিকল্পনা যে এই যিটো সংবাদ মাধ্যম তাক আৰু বিস্তাৰ ঘটোৱাৰ এতিয়া যিহেতু আমাৰ যিটো সংবাদ মাধ্যমৰ যিটো 360 ডিগ্ৰী আমি ৰেডিঅ'লৈকে গ'লে আমাৰ ফুল ষ্টপ হ'ব বুলি ভাবোঁ কিন্তু এতিয়ালৈকে ভাবা নাই কাৰণ সেইটো এটা কমপ্লিটলি ডিফাৰেণ্ট এটা জৰ্নাৰ বা তাৰ টেকনিকেলিটি অকণমান ছাৰ্ভে এটা কৰি হয়তো কেতিয়াবা এটা FM থাকিলে বেয়া নহয় কিন্তু সেইটো হয়তো চাগে এতিয়া অকণমান এবাৰ ভেঞ্চাৰ কৰি চাম ছাৰ্ভে কৰি চাম যদি ফিজিবিলিটি সেইটো এটা ইচ্ছা এটা আছে যাতে 360 ডিগ্ৰী ক'ব পাৰোঁ আৰু ৰিণিকী ভূঞা শৰ্মাৰ বিষয়ে আৰু কথা পাতিম আৰু বিশেষকৈ তেখেতে আদ্যা নামৰ এটা চেনিটেৰী নেপকিনৰ ব্ৰেণ্ড কৰিছে যিটো ব্ৰেণ্ডে ইতিমধ্যে এক প্ৰকাৰ যিসকল আৰ্থিকভাৱে সচ্ছল নহয় তেওঁলোকৰ মহিলাৰ কাৰণে যিটো কৰিছে খুব সুন্দৰ পদক্ষেপ তাৰ লগতে তেখেতে বিভিন্ন ব্যৱসায় কৰিছে যিবিলাকে তেওঁ বহু মহিলাক বহু এনেকুৱা দৰিদ্ৰ পৰিয়ালৰ পৰা লোকক তেওঁ সংস্থাপন দিব বিচাৰিছে সেই তেখেতৰ যিবিলাক আইডিয়া আছে সেইবিলাক বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান NK দৰবাৰ লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি Shoot, slide, repeat. Super hit, pull, shoot, slide, repeat. Push, jump, glow. Repeat. Yellow Diamond Rings के बाद के साथ पाओ Super Hit Toys. Taste भी Super Hit, Toys भी Super Hit.
সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা। সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস। সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা। নকলৰ পৰা সাৱধান। সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব। ঘৰ আমাৰ ঘৰ, যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাওদি কাহিনী শুনোৱা, পাকঘৰত মাৰ হাতৰ লাৰু আৰু আইতাৰ হাতৰ পকৰিত সংগোপনে আক্ৰমণ চলোৱা, ঘৰৰ চকুৰ পৰা একো সাৰি নাযায়। ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন। এইবোৰ কি হৈছে ৰে বুদ্ধু? মাটিত অপদেৱতা সোমাইছে। ভাল ফসল পাবলৈ হলে লাগে চিলভানৰ পুষ্টি, ফসলের জান। পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে সদায় নজৰ ৰাখিব লাগে। খোৱাটো সোৱাদ ৰান্ধিব লাগে। অলপ ভাল মছলা নহলে কি চলে? মছলাত আছে বহুতো ভেষজ গুণাগুণ, যি শৰীৰ আৰু স্বাস্থ্যৰ কাৰণে ভাল। মছলা খাওক, কিন্তু সঠিক পৰিমাণত খাব। এভৰিডে স্পাইচেছ, খাটি আৰু বিশুদ্ধ মছলা, সোৱাদে মজগুত ৰাখে। সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা। সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস। সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা। নকলৰ পৰা সাৱধান। সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছো NKTVৰ বিশেষ অনুষ্ঠান NK দৰবাৰৰ মজিয়াত। আজিৰ দৰবাৰত আমি কৈছো যে ইতিমধ্যে আমাৰ অসমৰ এগৰাকী সকলোৰে পৰিচিত ব্যক্তি আছে, যিগৰাকী ব্যক্তি সাধাৰণতে সংবাদ মাধ্যমৰ আঁৰত থাকে, সংবাদ মাধ্যমৰ সন্মুখত নাই, আৰু হয়তো এইটো প্ৰথমবাৰ আমাৰ ইন্দিকি ভূঞা শৰ্মা তেখেতৰ মুখেৰে জানি হয়তো তেখেতে সংবাদ মাধ্যমত দিয়া এইটো হয়তো পোনপটীয়া পূৰ্ণদৈৰ্ঘ্যৰ ইণ্টাৰভিউ হ'ব। প্ৰথমবাৰৰ কাৰণে আহিছে ইন্দিকি ভূঞা শৰ্মা সংবাদ মাধ্যমৰ আগত বহু কথা খোলচাভাৱে ক'লে। আৰু মই বিৰতিৰ পূৰ্বে কৈছিলোঁ যে তেওঁলোকে কিছুমান উদ্যোগ লৈছে, আচলতে কেনেকুৱা উদ্যমী মহিলা বুলি কৈছিলোঁ। মই সেই বিষয়ে অলপ জানিব বিচাৰিম, যিটো ইতিমধ্যে দুখন চাহ বাগিচা কৰিছে, এখন কাঞ্চনজুৰি, এখন ৰাধা কৃষ্ণ টি ষ্টেট। আৰু টি টুৰিজিমৰ এটা অনন্য তেওঁলোকে কনচেপ্ট লৈ আগবাঢ়িব বিচাৰিছে যে এই টি টুৰিজিমৰ জৰিয়তে তেখেতে বহু লোকক সংস্থাপন দিব বিচাৰিছে। আৰু তাৰ লগতে তেওঁ এটা খুব ধুনীয়া পৰিকল্পনা যে 10,000 আৰ্থিকভাৱে সচ্ছল নোহোৱা মহিলা তেওঁলোকে সংস্থাপনৰ চিন্তা কৰিছে। মই সেই বিষয়ে জানিব বিচাৰিছোঁ। আচ্ছা, এইটো আমাৰ যিটো NGO দ্য গল্ডেন থ্ৰেডছ অফ আছাম, আজি 4 বছৰ আগতে আমি আৰম্ভ কৰিছিলোঁ। আৰু এইটো গল্ডেন থ্ৰেডছ অফ আছামৰ যিটো মেইন উদ্দেশ্য হৈছে ডেট ইট ইজ আ ৰিভাইভেল অফ আৱাৰ ট্ৰেডিশ্যনেল কালচাৰ, যিটো মুগা। অসম বুলি ক'লে মানুহে মুগা বুলি চিনি পায়, কিন্তু লাহে লাহে মুগাটো লুপ্ত পাই গৈছে। আৰু লুপ্ত পাই যোৱাৰ কাৰণে আৰু মুগা যিসকল মুগা শিপিনী আছে, সেই শিপিনী এটা বিশেষ ক্লাষ্টাৰ এটাই কৰে। আৰু যিহেতু মুগাটো বিভিন্ন জৰিয়ত মিডলমেন হওক বা তাতে হেৰি হওক, আৰু লাষ্টত কি হৈছে যিসকলে মুগা বনায় আৰু যিসকলে মুগা বেচে, তাৰ মাজত এখন খুব ডাঙৰ ব্ৰিজ এখন হৈ গৈছে, যিটোৰ ফলত মুগাটো আমাৰ ট্ৰেডিশ্যনটো হেৰাই গৈছে। চ' আমি তাতে এতিয়া আমি ৰিভাইভ কৰিবৰ কাৰণে আমি গল্ডেন থ্ৰেডছ অফ আছাম আমি সোমাইছোঁ। আৰু ইয়াতে যিটো মই কনচেপ্ট যে 10,000 মহিলাক যিটো সংস্থাপন, আজি 5 বছৰৰ আমি পৰিকল্পনা কৰিছোঁ অহা, এতিয়ালৈকে বৰ্তমান আমাৰ লগত 2,500 মহিলা গোৱালপাৰা, লিংগপাৰা, বৰচলা, কাঞ্চনজুৰি। আমি কি কৰোঁ, আমি কুকুনখিনি তেখেতসকলক দিওঁ, ৰেয়াৰিং পিৰিয়ডটো তেখেতসকলে ডাঙৰ কৰে, ডাঙৰ চাঙৰ কৰি পেলাই আমাক আকৌ খুটা চুটা কাটি আকৌ আমাক দিয়ে, আমি এটা ৰেটত তেওঁলোকৰ পৰা আমি কিনি লওঁ। কিনি ল'লে যিহেতু, কিন্তু ইয়াতো আমাৰ চেলেঞ্জেছ বহুত আছে। তেতিয়া কি কৰে, এই কেতিয়াবা কুকুনখিনিয়ে কোনোবাই লৈ গুচি যায়, কুকুনখিনিয়ে কিবা লৈ যায়, আমাক আহি কয় আমি যিটো ৰেচিঅ'ত আমি বিচাৰোঁ সেইটো নাপাওঁ। সেইকাৰণে কি কৰিছোঁ, তাহাঁলোকৰ মাজতে এগৰাকী চৰ্দাৰ এজন দি দিওঁ,
যাক আমি কওঁ যে আমি তহঁতক দিছোঁ তহঁতে আমাক ইমানখিনি দিব লাগিব তাৰ কাৰণে তোক আমি ইমানখিনি আমি ষ্টাইপেণ্ড আমি দিম দিলে কি কৰে তেওঁৰ ৰেছপনচিবিলিটি তেওঁৰ এটা স্মল ইকনমিক মিডিয়াম এটা তেওঁ এটা দৰমহা ছিষ্টেম এটাত সোমাই গ'ল আৰু যিসকল মহিলাৰ পৰা আমি কিনো তেওঁলোকেও পইচাখিনি পালে আৰু তাৰ পৰা মই যেতিয়া মুগাখিনি লৈ আহি যেতিয়া মই মাৰ্কেটত দিওঁ এটা খুব ৰিজনেবল প্ৰাইজত তাৰ পৰা আকৌ 10% নি মই সেই গাঁওখনৰ ৱেলফেয়াৰ প্ৰজেক্টৰ কাৰণে এৰি দিওঁ চ' এইটো খুব এটা হলিষ্টিক এটা প্ৰচেছ আমি আৰম্ভ কৰিছোঁ কিমান মহিলা জড়িত হৈছে এতিয়া বৰ্তমান আমাৰ 2500 মহিলা আছে 2,500 আছে আৰু সেইসকল প্ৰায়সকলে আৰ্থিকভাৱে মানে এনেকুৱা যোনে ঘৰতে থাকে কাৰণ মুগাৰ কাৰণেতো ৰাতিপুৱাৰ পৰা ওলাব নালাগে ঘৰৰ পিছফালে বাৰীখনতে পলুকেইটা দি দিলে খালি তাহাঁতক চাই ডাঙৰ কৰি পাতখিনি খুৱাই থাকিলে হ'ল তাৰপিছত ঘূৰি অহাৰ পিছত পলুটো হোৱাৰ পিছত পলুটোৰ পৰা আকৌ সূতা কটা হ'ল কিবা হ'ল গোটেইখিনি এটা আমি প্ৰচেছ এটা যাৰ অলৰেডি তাহাঁতি ইকুইপড সকলোৱে তাহাঁতি জানে কিন্তু তাহাঁতৰ মিনছটো নাই সেইটো কেনেকে কৰিব আমি তাহাঁতৰ এটা ফেচিলিটেটৰ হিচাপে সোমাই দিছোঁ আৰু যিটো গল্ডেন থ্ৰেডছ অফ আছাম যিটো তেখেতে ইনিচিয়েটিভ লৈছে তাৰ জৰিয়তে মুগা আৰু এৰী এৰীটোতো অলৰেডি আছে কিন্তু মুগাটো খুব লুপ্ত হৈ গৈছে চ' এতিয়া মুগাটো তাৰমানে মুগাৰ যিখিনি কোৱালিটিজ আছে যে মুগাটো কিয় আমি বিশ্ব দৰবাৰত লৈ যাব ওলাইছো যে মুগা আমি সদায় মেখেলা চাদৰলৈকে সীমিত কৰি থৈছো কিন্তু আমি যেতিয়া ইণ্টাৰভেনশ্যনত গ'লো যেতিয়া আমি বায়'টেকনিকেল হেৰিখিনিত চালো তেতিয়া আমি চাইছো যে মুগাৰ বহুত ধৰণৰ হেৰি আছে মানে আপোনাৰ কোৱালিটিজ আছে যে মুগাৰ টেনচিল ষ্ট্ৰেংথটো খুব ষ্ট্ৰং মুগা থাৰ্মোষ্টেট কণ্ট্ৰল আছে গৰমতো গৰম ঠাণ্ডাটো ঠাণ্ডা খুব এটা সুন্দৰ প্লাছ আমি মুগা মেডিকেল ইণ্টাৰভেনশ্যনতো আমি ইউজ কৰিব পাৰোঁ যেনেকৈ যেতিয়া পুৰে চুৰে তেতিয়া আপুনি মেডিকেল ইউজতো ইউজ কৰিব পাৰে মানুহৰ যিটো মুগাৰ যিটো মলিকিউলছটো আৰু মানুহে এইবিলাক নাজানে চ' সেইকাৰণে আমি কি কৰিছোঁ যে মুগাটো অকল হেৰিত ৰখা নাই সীমিত ৰখা নাই মোৰ আছে মই আপোনালোকক দেখাম অকল মেখেলা চাদৰে মুগা নহয় মুগাৰ অন্যান্য ব্যৱহাৰ কাৰণ মেখেলা চাদৰ অকল অসমতহে পিন্ধিব এতিয়া মুগা দি এতিয়া ছাতি বনাওঁ আমি মুগা দি আমি জোতা বনাওঁ মুগা দি বেগ বনাওঁ মুগা দি আমি ড্ৰেছ বনাওঁ মুগা ছাতিয়ে বৰষুণ ৰখিব পাৰে ওপৰত এটা পেৰাফিন কোট দি দিলে আৰু তাতে আপোনাৰ হিটটো নাহে বিকজ ইটছ এ হিট কণ্ডাক্টৰ আৰু থাৰ্মোষ্টেট কণ্ট্ৰলটো আছে চ' তাৰমানে ইমান এটা ইউজফুল বস্তু এটা আৰু যিটো ইণ্ডিজিনাছ অনলি টু অসম আৰু ক'তো নাপায় চ' সেই বস্তুটো আমি এতিয়া বিশ্ব দৰবাৰত যদি আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ চ' সেই এটা প্ৰচেষ্টা কাৰণ এইটো আমাৰ ট্ৰেডিশ্যন এটা আজি অত যুগে যুগে অসমৰ পৰা মুগা বুলি চলি আছে আমাৰ আইতাহঁতে মুগা যিখন মেখেলা দিয়ে যিটো মেজাং কৰি বুলি কৈছে এইটো অলৰেডি লুপ্ত হৈ গৈছে এতিয়া মুগাৰ কথা কোৱাতে মনত পৰিছে এই যিখিনি আমি ইয়াত দেখুৱাইছো আমি য'ত চেম্বাৰ তেখেতৰ এইটো হ'ল কমপ্লিট কমপ্লিট মুগা আৰু এইটো মই কমপ্লিটলি পেৰাফিন কোটিং নোহোৱাকে ৰাখি থৈ দিছো আজিলৈকে লেতেৰাও হোৱা নাই ইট ইজ ডাষ্ট ফ্ৰী আৰু আপুনি ধুনীয়াকে পানী দি মচি দিলে আকৌ চাফা হৈ আহে এইটো ব্যৱসায়িকভাৱে উৎপাদন কৰা এইটো ব্যৱসায়িকভাৱে তাৰমানে মুগাটো এটা খুব নিচ প্ৰডাক্ট আপুনি যদি মোক আজি কয়ো যে মুগাটো মোক আজি 1000 মিটাৰ দিয়া মই দিব নোৱাৰো কাৰণ মুগাটো কমপ্লিটলি ডিপেণ্ড কৰে আপোনাৰ এনভাইৰনমেণ্টেলৰ ওপৰত য'ত পলিউশ্যন থাকে তাতে পলুটো নহয় মৰি যায় চ' আপোনাৰ গোটেই এনভাইৰনমেণ্টৰ ওপৰত মুগাটোৰ প্ৰডাকশ্যনটো ডিপেণ্ড কৰে সেইবিলাক বহুত ধৰণৰ কথা আছে সেইকাৰণে কয় ন এইটো হেভেনলি খুটা বুলি কয় আৰু যেতিয়া গাঁৱৰ মানুহে যায় গা চা ধুই যায় যে অৰাটো ক্লিয়াৰ নহলে পুলুটো মৰি যায় বুলি কয় সম্পৰ্ক ঠিক আছে এইটো খুব সুন্দৰ পদক্ষেপ যে আমাৰ অসমৰ শিল্প মুগা শিল্পক বিশ্ব দৰবাৰত নতুনকৈ প্ৰতিষ্ঠা কৰিব বিচাৰিছে আগুৱাই নিব বিচাৰিছে আৰু এটা মৃতপাই শিল্প আচলতে আগুৱাই নিব বিচাৰিছে আৰু মুগাৰ বিভিন্ন ব্যৱহাৰ সেই ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছে সেইটো মানে গল্ডেন থ্ৰেডছ অফ আছামৰ বেনাৰতে হ'ব নেকি গল্ডেন থ্ৰেডছ অফ আছাম আমাৰ সেইটো NGO হয় আচ্ছা এতিয়া কাঞ্চনজুৰিত টি টুৰিজম এটা সম্পূৰ্ণ ব্যতিক্ৰমী এটা ধাৰণা লৈ তেওঁলোকে আগবাঢ়িব বিচাৰিছে টি টুৰিজম কেনেকে হ'ব কি থাকিব তাত মোৰ কাঞ্চনজুৰিখন খুব ষ্ট্ৰেটেজিকেলি লোকেটেড হয় আৰু আমি একদম কাজিৰঙাৰ মাজতে পৰোঁ বুঢ়া পাহাৰৰ কাষত হেৰিটেজ ষ্টেটখনে হয় চ' তাতে সেইকাৰণে যিহেতু অলৰেডি আমাৰ
500 হেক্টৰছৰ আমাৰ চাহ বাগিচাখন আছে কাঞ্চনজুৰি টি ষ্টেট তাতে আমি কৰিছোঁ কি যিহেতু থিমেটিক বুলিয়ে ক'লোঁ ইটছ আ ওৱান ষ্টপ টুৰিজম পইণ্ট তাতে আমি গল্ডেন থ্ৰেডছটো আছে তাতে আমি খুব সুন্দৰকৈ আমি যিটো পুৰণি দিনীয়া অসমৰ ঘৰ যিটো ইকৰা বালি সেনেকৈ এটা আমি খুব সুন্দৰ এটা পৰিকল্পনা এতিয়া কৰি আছোঁ আৰু সেইটো কাৰণ তেতিয়া আমি যিহেতু ইক' হ'লে আমিতো আৰু এয়াৰ কণ্ডিশ্যন দি দিলে সেইটোতো কোনো নিমিলে কাৰণ যিটো আমি ইকৰা দি প্লেন কৰিছোঁ দ'জ আৰ নেচাৰেলি এয়াৰ কণ্ডিশ্যনছ উইথ ক্ৰছ ভেণ্টিলেশ্যন সেইটোৱে চ' ওপৰত আমাৰ খুব সুন্দৰকৈ খেৰৰ যিটো ঠাণ্ডা কৰি ৰাখে ৱালখন ইকৰাৰ হয় তাতে আমি মাটিখিনি আমি নিজেই তাতে মানে খুব সুন্দৰকৈ এটা বেলেগ 45 ডেজ লাগে সেইখিনি কৰিবৰ কাৰণে আমি পিট এটা খান্দি তাতে কৰিব লাগিব চ' সেইটো কৰিলোঁ তাৰপিছত তাতে যিহেতু আমি মানুহ তাতে থাকিব বা আমি অকণমান টুৰিষ্ট আমি এৰি দিম তাৰে তেতিয়া কি কৰিছোঁ আমি ৱাটাৰ কনজাৰ্ভেশ্যন পলিচিটো লৈছোঁ তাতে যিখিনি গ্ৰে ৱাটাৰ্ছ আছে সেই ৱাটাৰ্ছটো যিহেতু টিলাৰ ওপৰত সেই পানীখিনি আমি এনেকৈ তললৈকে নমাই আনি এটা পুখুৰীৰ নিচিনাকৈ আমি তাতে খান্দিম কিন্তু আমি কোনো ধৰণৰ তাতে মডাৰ্ণ একো নাই যেনেকৈ আপুনি ৰাস্তাৰ কাষত গ'লে এটা যেনেকৈ পুখুৰী এটা খাল এটা পায় ডুম পোৱা যায় এনেকুৱা ডুম হ'ব সেই ডুমতে মই তাতে কলগছ বিভিন্ন ধৰণৰ গছ আৰু ভেকুলি চেকুলি এমফিবিয়েনটো দিলে তেতিয়া কি হয় অট'মেটিকলি গোটেই এনভাইৰনমেণ্টটো সেই মানে যিটো বোকা মাটিৰ লগত মিলি অট'মেটিকলি গোটেই এনভাইৰনমেণ্টটো অক্সিজেনেটেড হয় গোটেই অক্সিজেন প্ৰডিউচ কৰিবৰ কাৰণে সেইটো হেল্প কৰে চ' দেট ইজ আ কমপ্লিটলি ইক' এনভাইৰনমেণ্টেল অক্সিজেনেটেড থিমেটিক পাৰ্ক এখন আচ্ছা আৰু তাৰ লগতে তাতে যোন পৰ্যটক আহে তেওঁ সম্পূৰ্ণ অসমখন তাত দেখিবলৈ পাব সম্পূৰ্ণ অসম তাতে তাঁতশাল তাৰপিছত মই 5 বিঘা আমাৰ যিটো অৰ্গেনিক পাচলি লগাইছোঁ কোনো মই হাইব্ৰিড প্লেণ্টছ লগোৱা নাই তাতে এটা মোৰ অৰ্কিডৰিয়াম এটাও আছে তাতো আমাৰ যিখিনি লোকেল আমাৰ জংঘলী ভেৰাইটি অৰ্কিডছখিনি যোনে অসমত আহিলে বা হেৰি আহিলে যে আমাৰ কপৌ ফুলটো আমি কমপ্লিটলি ইণ্ডিজিনাছ আমি যিটো লোকেল বুলি কয় সেই লোকেলটো ৰাখিছোঁ তাতে মোৰ জালুকো আছে চাহপাতৰ শ্বেড ট্ৰীত জালুকখিনিও আমি লগাইছোঁ আৰু এটা কথা হৈছে যে যিহেতু ওচৰত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সেইটো এটা সুবিধা হৈছে নহয় সেইটো সাংঘাতিক সুবিধা হৈছে আৰু মই ব্লেছড বুলিয়ে ক'ব পাৰোঁ মোৰ তাৰ ভিতৰতে য'ত আমি ঘৰটো বনাম 85 স্পেচিছ অফ চৰাই আহে হৰ্ণবিলছ আহে আৰু মোৰ ঘৰৰ পৰা বহি মই চৰাই চাই থাকিব পাৰোঁ আৰু একদম আবেলি হ'লে জাকে জাকে ভাটৌ উৰে আৰু যেতিয়া বানপানী হয় ৰাতিপুৱা যদি 5টা বজাত এনেকৈ আমি তাতে খোজকাঢ়োঁ 200-300 হৰিণা ভৰ্তি হৈ থাকে কাজিৰঙাৰ পৰা কাৰণ আমাৰ জাষ্ট কাজিৰঙাৰ আমাৰ জংঘলখন যিহেতু বাৰ্ড চেঞ্চুৰী আমি তাৰ মাজতে পৰি আমাৰ খুব সুন্দৰ ষ্ট্ৰেটেজিকেলি লোকেটেড আমাৰ এলিফেণ্ট কৰিডৰো এটা পাৰ্টেদি যায় হাতীটা অহা যোৱা কৰি থাকে মানে এটা এনেকুৱা এটা পৰিৱেশ মানে মই একো তাতে মানে কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন বা হেৰি কয় হিচাপে এৰি দিছোঁ কাৰণ মানুহে সেইটো ইয়াতে অন্ততঃ চিটি লাইফত মানুহে নাপায় অন্ততঃ তাতে গ'লে সেইখিনি উপভোগ খোজকাঢ়ি যোৱা পাহাৰে আৰু তাতে ওচৰতে পাহাৰ এটা আছে ট্ৰেকিং কৰিবলৈ আপুনি 14 ফিট ওপৰত আপুনি বগাই যাব পাৰে কাৰ্বি আংলঙৰ মোৰ লগতে লাগি থাকে মই নিজে এদিন বগাইছোঁ 5 ঘণ্টা লাগিছে সাংঘাতিক ধুনীয়া ট্ৰেক এটা আপুনি যেতিয়া ইফালেদি নামি আহে ঝুম কাল্টিভেশ্যনৰ মাজে মাজে নামি আহে তাৰমানে গোটেই মই এটা টুৰিজম পেকেজ এটা তাৰমানে কোনোবা যদি অৰ্নিথলজিষ্ট আহে চৰাই চাব বিচাৰে সেও চাব পাৰিব আপুনি চৰাই ট্ৰেকাৰ্ছ আছে যদি মাজতে ট্ৰেকিং কৰিব পাৰিব আৰু মানে মই অসমখন এইটো কাৰণে কৈছোঁ আপোনাৰ ঝুম কাল্টিভেশ্যন মোৰ অৰ্গেনিক কাল্টিভেশ্যন অৰ্কিডৰিয়াম তাতে আপোনাৰ হাতী হৰিণা ভেকুলিও গোটেই অৰণ্যখন সোমাই আছে তাত সোমালে আৰু অসমৰ সন্দৰ্ভত এটা সম্যক ধাৰণা কৰি লৈ যাব পাৰে আৰু কাঞ্চনজুৰি টি ষ্টেটত এইটো কি প্ৰজেক্টটো কি নাম দিছে এইটো মই এনেই যিখিনি আমাৰ হেৰিখিনি কৈছোঁ আৰু যিহেতু মই এতিয়া টুৰিজিমৰ লগত যেনেকৈ এই ঘৰবিলাক মানে হোম ষ্টেবিলাক ফৰ
এক্সাম্পল সেই তাতে মোৰ কাৰ্বি ভিলেজ এটা আছে আচ্ছা তাতে ষ্টে হোমটো দি দিছোঁ মোৰ একো নাই মই তাহাঁতক সহায় কৰি দিছোঁ যে তোমালোকক মই এইটো আনি দিলোঁ মোৰ পৰ্যটকবিলাক আনিম তোমালোকে তাতে কাৰ্বি খোৱা চোৱা বনাই দিবা তোমালোকে তাতে থাকিব দিবা আৰু যিখিনি আৰ্ণ কৰা সেইখিনি তোমালোকৰ খুব সুন্দৰ পদক্ষেপ লৈছে আচলতে আৰু ৰিণিকী ভূঞা শৰ্মাৰ এইটো প্ৰজেক্ট আৰু কেইটামান প্ৰজেক্ট আছে আমি কৈছোঁ আদিয়াৰ কথা ক'লো এই বিষয়ে কথা পাতিম তাৰ লগতে আৰু আছে তেওঁ কিছুমান চেৰিটেবল দাতব্য ট্ৰাষ্ট তাৰ বেনাৰটো যথেষ্টখিনি ভাল কাম হৈ আছে সেই বিষয়ে জানিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান NK দৰবাৰত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা চাদত চিলা উৰুৱাই থাকোঁতে অকস্মাতে হৃদয়ত প্ৰেমৰ ঝংকাৰ উঠা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় এই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন আনন্দৰ উৎসৱ বিহু আহিছে ঘৰে ঘৰে আহাৰৰ সোৱাদ জাগিছে এভৰিডে স্পাইচেছ উইশেছ ইউ এ হেপী বিহু সোনা বাট ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাট ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাট ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব Pull, shoot, slide, repeat. Super hit! Pull! Shoot! Slide! Repeat! Push, jump, glow. Repeat! Yellow Diamond Rings के बाकी साथ पाओ सुपर हिट टॉयज टेस्ट भी सुपर हिट टॉयज भी सुपर हिट आयुर्वेद अतुल्य भारत की पहचान है हमारे ऋषि मुनियों ने कई प्रकार की तपस्याओं से खोज की सौंदर्य वर्धक कुमकुमादी तेलम की इसमें मौजूद केसर लिकोरिस सैंडल वेटिवर रेड सैंडल ब्लैक सीरम इंडियन मैडल ब्लू वाटर लिली बरगद जावा त्वचा के लिए वरदान है कुमकुमादी तेलम की मालिश चेहरे की सभी समस्याओं का समाधान है 360 डिग्री ऑर्गेनिक का कुमकुमादी तेलम है आयुर्वेद का वरदान খন্তেক সময়ৰ বিৰতি পিছত পুনৰবৰ্তী আহিছোঁ NK টিভিৰ বিশেষ অনুষ্ঠান NK দৰবাৰৰ মাজলৈ আমি আজি কথা পাতি আছোঁ ৰিণিকী ভূঞা শৰ্মা তেখেতৰ কৰ্মৰাজি তেখেতৰ জীৱন এই বিষয়ে জানি আছোঁ মই ৰিণিকী ভূঞা শৰ্মা জড়িত আছে চেৰিটেবল বহুবিলাক কামত বহুবিলাক দাতব্য প্ৰতিষ্ঠান তেওঁ ইতিমধ্যে ট্ৰাষ্ট কৰি পেলাই বহু ল'ৰা ছোৱালীক যিসকল একেবাৰে অনগ্ৰসৰ এলেকাৰ পৰা অহা স্পেচিয়েল চাইল্ড বুলি কয় বিশেষ চাইল্ড তেওঁলোকৰ কাৰণে বা যিসকল এক প্ৰকাৰ পিতৃ মাতৃ নথকা যিবিলাক শিশু আছে তেওঁলোকৰ কাৰণে যথেষ্টখিনি কাম কৰিছে আমি তেখেতৰ মুখে জানিব বিচাৰিছোঁ এনেকুৱা দুটা ট্ৰাষ্টৰ মই নাম জানো এটা হ'ল যাদৱ চন্দ্ৰ ভূঞা মেমৰিয়েল ট্ৰাষ্ট সোঁৱৰণি ট্ৰাষ্ট আৰু আনটো হ'ল কৈলাশনাথ শৰ্মা সোঁৱৰণি ট্ৰাষ্ট কৈলাশনাথ শৰ্মা সোঁৱৰণি ট্ৰাষ্টৰ বেনাৰত কি কি কাম কৰিছে এতিয়া কৈলাশনাথ শৰ্মা মোৰ সহোদৰ তেওঁৰ লগত তেওঁৰ ট্ৰাষ্টত মোৰ স্নেহা বন্ধন বুলি এটা ইটছ আ পেৰেণ্টেল হোম অৱে ফ্ৰম হোম আমাৰ কনচেপ্টটো আছিলে তাতে যিসকল ল'ৰা ছোৱালী ধৰক যাৰ কোনো নাই তেখেতসকলক মোৰ এতিয়া বৰ্তমান 15টা আছে আৰু কিছুমান হয়তো কেতিয়াবা মাক দেউতাকে মাকে এৰি থৈ গৈছে ৰাস্তাত আছে এবাণ্ডন চাইল্ড মই সেনেকেও লৈ আহিছোঁ আৰু মোৰ আৰু এটা মানে সেনেকেতো 15টা আছে আৰু প্ৰথম যিটো মোৰ হাতত আহি বাচ্চাটো পৰিছিলে যিটো নৱেম্বৰৰ ৰাতি সেইটো 14 দিনীয়া বাচ্চা এটা আছিলে মই তাইৰ নামতে স্নেহা বন্ধন তাইৰ নামো মই স্নেহা ৰাখিছোঁ কিমান ডাঙৰ হ'ল এতিয়া তাই এতিয়া হেৰি হ'ল ক্লাছ 2 পালে ক্লাছ 2 পালে আৰু তাই যেতিয়া প্ৰথম মাকে মোৰ কোলাত দিছিলে মই তেতিয়া সুধিলোঁ মোলৈ ইমান ধুনীয়া বাচ্চাটো তুমি কিয় এনেকৈ পেলাই দিছা দেখিলে বাইদেউ মই নাৰাখোঁ মই তেতিয়া ভাবিছোঁ কি মাক হয়নে নহয় মই কৈছোঁ যে 14 দিনীয়া বাচ্চাটো
মই কেনেকৈ কি কৰিম, ফিডিং কেনেকৈ কৰিম, গাখীৰ কেনেকৈ, নাই বাইদেউ আমি তাইক বটল খোৱা হেল্প আপুনি পাৰিব বুলি কৈ পেলাই মোৰ হাতত বাচ্চাটো দি দিলে। দি দিয়াৰ পিছত মাক আৰু আইতাকজনীত নাযায়। মই বোলো এতিয়া তোমালোকে বাচ্চাটোতো দিলা, কিয় ৰখি আছা? কৈছে নহয়, বাচ্চাটোৰ গাত যিখন শ্বল আছিলে সেইখন ভাল শ্বল আমাক দি দিয়ক। বাচ্চাটো মোক কাপোৰ নোহোৱাকৈ মোৰ গাত নৱেম্বৰ মাহত 14 দিনীয়া বাচ্চাটো মোৰ গাত পেলাই গুৱাহাটী মোৰ স্নেহা বন্ধনৰ তাইক যিজনী তাইক মানে মই এতিয়া ক্লাছ, ইমান ধুনীয়া ছোৱালী, ইমান ভালকে নাচে তাচে আৰু খুব ধুনীয়া ছোৱালী। এতিয়া মাতৃৰ সম্পৰ্ক আছে? মাতৃক মই ক'লো, তুমি আহিবা মাজে মাজে চাবা। আজিলৈকে অহা নাই। আজিলৈ নাহিলে? নাহিলে। খুব পঢ়াত চোকা, 90%ৰ তলত নাপায়ো কেতিয়াও, খুব ভাল নাচে। মোক ক'লে আণ্টি মই নাচ শিকিম। মই বোলো শিক। তাই নাচে আৰু দেখিব বিৰাট ধুনীয়া ষ্টাইলিছ ছোৱালীজনী, অকণমানি। তাইৰ নামটো মই স্নেহা থৈছো। গতিকে নিজৰ ল'ৰা নন্দিন আৰু ছোৱালী সুকন্যাৰ উপৰি আৰু এনেকুৱা 15টা সন্তানৰ মাতৃ? মোৰ 15টা সন্তানৰ হিমন্ত আৰু মই পিতৃ মাতৃ। সেইকেইটাৰ সম্পূৰ্ণ মই শুনিছিলো কথাটো যে সিহঁতে অন্য ল'ৰা ছোৱালীয়ে যিদৰে শ্বপিং মলত যায়, যিদৰে চিনেমা চাব যায়, সেইবিলাকো সিহঁতে কৰিব পাৰে, কৰে বুলি। হিমন্তই মোক কৈছে যে তুমি এটাই বস্তু চাবা যে ল'ৰা ছোৱালীৰ গাত সদায় ভগৱান থাকে, আৰু আমি যিহেতু লৈ আহিছো এতিয়া সিহঁতক আমি কেনেকে ৰাখো সেইটো আমাৰ ওপৰত, আৰু তুমি আনচাৰ কৰিবা ভগৱানক। কাৰণ সিহঁতৰ এতিয়া যাবলৈ ক'তো নাই, সিহঁতে তোমাকে চাব। তুমি যদি ভালকে ব্যৱহাৰ কৰাও তোমাৰ লগত থাকিব লাগিব, বেয়াকে ব্যৱহাৰ সিহঁতে অসহায়। সেইকাৰণে সেনেকুৱা বাচ্চাক নিজৰ ল'ৰা ছোৱালীতকৈ হ'লেও অকণমান হ'লেও বেছি সিহঁতক কেয়াৰ কৰি চাবা। চ' এইটো একদম হিমন্তই ডে 1ৰ পৰা মোক ক্লিয়াৰ কৰি থৈছে। আৰু বিহুত আমি সকলোৱে আজিলৈকে মেইনটেইন কৰি ৰাখিছো, গোটেই 14টা 15টা মোৰ তালৈকে আহে, একেলগে ৰাতি আমি সমজুৱাকে আমি ভাত আজিলৈকে খাওঁ। আৰু পূজাৰ সময়ত তাহাঁতক সদায় চবে আণ্টি মোক এবাৰ সুধিছে, ৰাঞ্চু আৰি দাদাক যি কাপোৰ মোকো লাগিব। মই বোলো ব'ল আমি চব একেলগে বজাৰ কৰিম, যে শ্ব' সময়ত যাওঁ একেলগে যি লাগে লয়। সেই আৰু সেইটো নিজৰ ল'ৰা ছোৱালী যেনেকে ডাঙৰ কৰিছো আটাইতকৈ ডাঙৰটো যোৱা বছৰ মেট্ৰিক দিলে, ক্লাছ 11, আৰু একেবাৰে সৰুটো হৈছে আপোনাৰ এইবাৰ নাৰ্চাৰী। তেওঁলোকক এই কল্যাণনাথ শৰ্মা ট্ৰাষ্টৰ বেনাৰত স্নেহ বন্ধন সেইটো তাতে সেইটো এটা পাৰ্ট, সেইটো আমাৰ এই এজাইল হস্পিটেলৰ কাষতে জয়ানগৰ বুলি কয়। এটা সেইটোতো এটা, আৰু যিটো আমাৰ নুনমাটিত যিটো আমাৰ ঘৰ আছিলে তাতে স্নেহা বন্ধনৰ আমি এক্সটেণ্ডেড পাৰ্ট এটা কৰিছো, য'ত আমি ফ্ৰী অফ কষ্ট ভকেচনেল ট্ৰেইনিংখিনি দিওঁ, কম্পিউটাৰ, গান, আণ্ডাৰ প্ৰিভিলেজড হয় বা প্ৰিভিলেজডো হয়। চ' গতিকে আমি এটা সুবিধা কৰি দিছিলো তাতে। এতিয়াও আছে, এতিয়া খালি অকমান হৈ আছে। পাণ্ডুৰটো হৈছে সেইটো যাদৱ চন্দ্ৰ ভূঞা মোৰ দেউতাৰ আৰু সেইটো হৈছে উদয়াচল। আৰু তাতে যিসকল স্পাষ্টিক্স বা স্পেচিয়েলি এবল ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীসকলক আপোনাৰ যাক স্পীচ ট্ৰেইনিং লাগে, কাৰোবাক মানে চেৰিবেল পেলাচি হৈছে, ফিজিকেল লাগে, ফিজিঅ'থেৰাপি লাগে, গোটেইখিনি প্ৰচেছখিনি তাতে কৰাই আছো। কিমান ল'ৰা ছোৱালী আছে? বৰ্তমান 90টা আছে। 90টা ল'ৰা ছোৱালী, আৰু 45টা আমাৰ স্কুলত তাৰমানে ৰেগুলাৰ চাইল্ড। সিহঁতক আমি মোৰ স্কুল এটাতে প্ৰিন্সিপালো আছে, টিচাৰো আছে। সিহঁতক আমি বেলেগ বেলেগ মটৰ স্কিলছৰ ট্ৰেইনিংছখিনি দিয়াওঁ, সিহঁতক এক্সাৰচাইজখিনি কৰাওঁ, সিহঁতক স্পীচ থেৰাপি দিয়াওঁ। সিহঁতৰটো যিটো মানে আপোনাৰ মানসিক যিটো ডেভেলপমেণ্ট, সেইটো MR ভেলিউ, আমাৰ চাইকেট্ৰিক,
কাউন্সেলৰ আমি গোটেইখিনি মিলি পেলাই আমি ডিচাইড কৰোঁ যে এই ল'ৰা ছোৱালীটোক আমি এই ছেশ্যনটোত আমি ইমানখিনি কৰাই লৈ যাব পাৰোঁ 1ৰ পৰা ধৰক 5লৈকে লৈছোঁ এতিয়া 1ৰ পৰা 5লৈকে এটা ল'ৰা ছোৱালী যিখিনি আছে হয়তো 5 বছৰো লাগিব পাৰে হয়তো 2 মাহো লাগিব পাৰে ইট ডিপেণ্ডছ আপন দ্য MR স্কিলছ বহুত ধৈৰ্য লাগে আৰু কিন্তু সেই ছেটিছফেকশ্যনটো যিটো আছে মানসিক বেলেগ ধৰণৰ পৰিতৃপ্তি পোৱা যায় মানে যেতিয়া যাওঁ এজনী ছোৱালী আছে ডেফিনডাম তাই মোক ক'বলৈ নাজানে কিন্তু মোৰ বেগটো লুকাই থৈ দিয়ে তাৰমানে তুমি নাযাবা আৰু এটা আহি পেলাই মোৰ লগত যেতিয়া আছে মাকক এৰি পেলাই ধুনীয়াকৈ মোক কোলাত শুই দিলে সি কাৰো কোলাত নাযায় তাৰমানে তেতিয়া আপোনাৰ যিটো ছেটিছফেকশ্যন বা যিটো এটা মানে নাজানো সেইটো ফিলিংছটো আই ডোন্ট নো কিন্তু মানে সাংঘাতিক মনৰ তৃপ্তিটো আহে আৰু মানে আৰু এই এনেকুৱা ল'ৰা ছোৱালীক মানে কেনেকুৱা হয় সিহঁতৰ এক্সপ্ৰেছনেছ তাহাঁতৰ গ্ৰেটিটিউড আৰু যেনেকৈ আপোনালোকে চাই সেই চাৱনীটো দেখিলে মানে আপোনাৰ কৈছো নহয় মানে হাৰ্টটো বিৰাট মানে ফুলফিলমেণ্ট বুলিয়ে কোৱা যায় নাই ৰিণকী ভূঞা শৰ্মাই মোক অলপতে কোনোবা এজন ছাত্ৰৰ ল'ৰা এটাৰ কথা কৈছিলে যি বাপেকক এতিয়া সহায় কৰিবলৈ আগবাঢ়িছে এই হেৰি আছিলে মানে মাক হিউম পাইপৰ ভিতৰত সোমাই আছিলে বাপেকে খেদি দিছিলে মানে মাকে এতিয়া দিব্যাংগ ল'ৰা ছোৱালী 2টা ল'ৰা ছোৱালী আছিলে এটা ভাল এটা হেৰি বাপেকে সদায় সেই ল'ৰাটোক মানে বেলেগত দি দিব দিয়ে মাকে এতিয়া এৰিব পৰা নাই 2টাকে খেদি পেলাই এটা হিউম পাইপৰ ভিতৰত সোমাই আছিলে মোৰ তাতে কোনোবাই পাই লৈ আহি পেলাই বাপেক দোকানী আছিলে ডেফিনেটলি মানুহৰ আৰ্থিক অৱস্থাটো আৰু এনেকুৱা ল'ৰা ছোৱালীৰ ওপৰত আপোনাৰ কষ্ট হেৰিটো তেতিয়া এনেকে লৈ আহোঁতে তেতিয়া ক'লে এনেকে মাকে খুব কান্দি পেলাই কৈছে যে এনেকে খেদি দিলে কাৰণ আমিতো খুৱাবলৈ নোৱাৰোঁ আৰু এনেকে এনেকুৱা ল'ৰা ছোৱালী এটা ৰখা মোৰ ভাল ল'ৰাটোৰ প্ৰতি হেৰি হয় কি হ'ল বাপেক দোকান মই বোলো ঠিক আছে হ'ব দিয়াচোন যাতে লৈ আহ তাৰপিছত মাকক পঠাই দিলোঁ এনেকৈ অহা যোৱা বাপেক আমি যিটো পেৰেণ্টছ কাউন্সেলিং কৰোঁ তেতিয়া কৰোঁতে তেতিয়া তাক ক'লোঁ ঠিক আছে হ'ব বোলে ঠিক আছে তাৰপিছত আমি তাক লাহে লাহে 3 বছৰ লাগিছে 1ৰ পৰা 100লৈকে শিকাত ধৈৰ্য লাগে তাৰপিছত শিকাই ক'লোঁ যে ঠিক আছে হ'ব তই ইয়াতে দোকানখনতে বাপেকক সহায় কৰি দিবি একো কৰিব নালাগে এক্সপেক্টেশ্যনো কাৰণ আমি জানো যে ইহঁতে জীৱনত কেতিয়াও বেলেগ এটা আহিব নোৱাৰে এনেই এই 2টা ট্ৰাষ্টৰ পিতৃ আৰু শহুৰ দেউতা 2জনৰ নামত যি 2টা ট্ৰাষ্ট কৈলাশনাথ শৰ্মা আৰু যাদৱ চন্দ্ৰ ভূঞা এই 2টা ট্ৰাষ্টৰ মেনেজিং ট্ৰাষ্টী ৰিণকী ভূঞা আৰু হিমন্ত বিশ্ব শৰ্মা তাত জড়িত আছে সি সদায় মানে যিহেতু তাৰ পলিটিকেল হেৰিৰ পৰা সময় নাপায় আৰু আমি ডিচাইডে কৰি লৈছিলোঁ যে মোৰ এইখিনি তোমাৰ এইখিনি তুমি মোৰ তাত ইণ্টাৰফেয়াৰ নকৰিবা মই তোমাক ইণ্টাৰফেয়াৰ নকৰোঁ কিন্তু ডিচিশ্যনছ পৰামৰ্শ কথা বতৰা সদায় 2টা জীৱনত কিন্তু we take each other's হেৰি আৰু সদায় সেই ৰেচপেক্টটো ট্ৰান্সপাৰেঞ্চিটো আছে কাৰণে হয়তো চাগে 2টা আমি আগবাঢ়ি গৈ আছে মই কথা প্ৰসংগত কৈছোঁ খালি আমাৰ ৰিণকী ভূঞা শৰ্মাহঁতৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত আছিল হোমেন বৰগোহাঁই ছাৰৰ মৃত্যু আমাৰ সকলোৱে ব্যথিত কৰিছে ছাৰ যোৱাৰ পিছত সেইদিনাখন আমাৰ তাত আহিছিলে NKTVৰ কাৰ্যালয়ত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী সৌজন্যমূলক ভ্ৰমণৰ কাৰণে আহিছিলে তেতিয়া কথা পাতি ফুলোতে যে এতিয়া ছাৰ গ'ল কি হ'ব এতিয়া মানে কোন আহিব পাৰে তাত নতুন সম্পাদক তেওঁ ক'লে এইটো ৰিণকীয়ে ডিচিশ্যন ল'ব সিদ্ধান্ত তেওঁ চাই আছে তেওঁ ডিচিশ্যন ল'ব সেইমতে আগবাঢ়িম এইটো খুব সুন্দৰ তেওঁলোকে বুজা পৰাৰ মাজত আগবাঢ়িছে আৰু যি ধৰণৰ চেৰিটেবল ট্ৰাষ্টৰ জৰিয়তে খুব সুন্দৰভাৱে কাম কৰি গৈছে সঁচাকৈ প্ৰশংসা কৰিব লাগে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পত্নীয়ে কিন্তু এইটো লোকচকুৰ সন্মুখত ইমান অহা নাই মানুহে ইমান নাজানে এই বিষয়টো মানে 15টা আৰু সন্তানৰ তাৰমানে কি হয় প্ৰণদা মোক এইটো আৰু এবাৰ মোক কোনোবাই কুৱেশ্যন সুধিছিলে তাৰমানে মই তেতিয়া একেটাই উত্তৰ দিছোঁ যে মই পাব্লিচিটিৰ কাৰণে কৰা নাই ইট ইজ টু মাই হাৰ্ট কণ্টেণ্ট আৰু মোক কোনো মানুহে স্পন্সৰ কৰি দিব নালাগে সহায় কৰি দিব নালাগে মই এক জেগাত কষ্ট কৰিছোঁ যিদিনাখনলৈকে ভগৱানে এলাও কৰে মই সেইদিনাখনলৈকে মই কৰি গৈ থাকিম আৰু সেইকাৰণে মই নিজে কৰি গৈ আছোঁ আৰু মানে সেইটো কাৰণে হয়তো চাগে
এইটো নিজৰ এটা মনৰ ছেটিছফেকশ্যন নিঃসন্দেহে এটা মানসিক এটা অন্য ধৰণৰ পৰিতৃপ্তি যে 15টা নিজৰ সন্তান দুটা আছে, এটা নন্দিল আৰু সুকন্যা, তাৰ উপৰি তেওঁ 15টা সন্তানৰ মাতৃ পিতৃ। খুব প্ৰসংগনীয় পদক্ষেপ। এই পদক্ষেপ হয়তো অনাগত দিনতো সেইটো অব্যাহত থাকিব যিমান সম্ভৱ হয়। সেই বিষয়ে আমি আৰু অধিক কথা পাতিম, আৰু তেওঁৰ পুত্ৰ সন্তান কন্যা এই বিষয়ে কথা পাতিবলগীয়া আছে। তাৰ লগতে মানুহৰ মনত বহুতৰ মনত এই প্ৰশ্ন থাকি যায় যে ৰিণিকী ভূঞাই কেতিয়াবা ৰাজনীতিৰ পথাৰত ধৰি দিব নেকি? বহুতে ভাবে যে জালুকবাৰী এইবাৰ এনেকুৱা কথা ওলাইছিল জালুকবাৰী হয়তো হিমন্ত বিশ্ব শৰ্মাই এৰি দিব, কাৰণ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ পৰা ঘোষণা কৰি আছিল যে জালুকবাৰীত তেওঁ নিৰ্বাচন নেখেলে, তেওঁ হয়তো দিল্লীলৈ যাব বা এনেকুৱা ধৰণৰ কথাবিলাক ওলাই আছিলে। তেতিয়া ৰিণিকী ভূঞা শৰ্মাৰ নামটো বাৰম্বাৰ চৰ্চাত আহিছিলে। ৰাজনীতিৰ পথাৰত ৰিণিকী ভূঞা শৰ্মাই ভৰি দিব নেকি, এই বিষয়ে কথা পাতিম। কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান NK দৰবাৰ লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। Step up to the first ever auto clean chimney with revolutionary state-of-the-art 3D suction technology. Caps presents an array of kitchen appliances for the hassle-free cooking in your dream kitchen. Caps, your pride, our happiness. ঘৰ আমাৰ ঘৰ, যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা, ষ্টেয়াৰকেছৰ সেই মৰম ভৰা আনন্দ উল্লাসবোৰ ঘৰৰ চকুৰ পৰা একো সাৰি নাযায়। ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ एप्पल साइडर विनेगर, लहसुन, अदरक, नींबू और शहद के मिश्रण से तैयार मॉर्निंग मंत्रा पूरी तरह नेचुरल है। इस प्रोडक्ट के वंडर इंग्रेडिएंट्स इम्यूनिटी बढ़ाने में मदद करते हैं, साथ ही हार्ट ब्लॉकेजेस को क्लियर करने और वेट लॉस में भी हेल्पफुल हैं। इस सुपर फूड को रोजाना दिन में 2 बार 15 से 20 ml 200 ml गर्म पानी में मिलाकर खाली पेट लेने से आप दिन भर एक नई एनर्जी को फील करेंगे। तो फिट एंड हेल्दी बॉडी के लिए अपना मॉर्निंग मंत्रा। সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা। সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস। সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা। নকলৰ পৰা সাৱধান, সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NK টিভিৰ বিশেষ অনুষ্ঠান NK দৰবাৰ মজিয়ালৈ। আমি যি কথা পাতি আছোঁ ৰিণিকী ভূঞা শৰ্মা, যাক অসমৰ মানুহে ভালদৰে চিনি পায়, তেওঁ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। তাৰ লগত তেখেতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী হিচাপে এতিয়া হয়তো আৰু এটা সুকীয়া স্থিতি লাভ কৰিছে। মই সুধিছোঁ যে এইটো ৰাজনীতিৰ কথা, আকৌ এবাৰ ৰাজনীতিৰ পথাৰলৈ আহিছোঁ, যে ৰিণিকী ভূঞা শৰ্মাৰ ৰাজনীতিৰ একদম ক্ষেত্ৰখন ওতঃপ্ৰোতভাৱে জড়িত, একদম ওচৰৰ পৰা জড়িত। সমগ্ৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট ৰিণিকী ভূঞা শৰ্মাই ভালকৈ জানে। জালুকবাৰী সমষ্টিত যিহেতু হিমন্ত বিশ্ব শৰ্মাই গোটেই অসম ঘূৰিছে, জালুকবাৰী সমষ্টিত চোৱা চিতা ৰিণিকী ভূঞা শৰ্মাই কৰে। মনত কেতিয়াবা এনেকুৱা বাসনা আছে যে বিধায়ক হ'ব? মনত বাসনা নাই, তাৰমানে মোক এইটো বহুতে সুধিছে, কিন্তু মোৰ হয়তো হিমন্তয়ো কয়, মানে সদায় সহায় কৰি দিছিলোঁ বিয়া হোৱা দিনৰ পৰাই সদায় জালুকবাৰী সমষ্টিত, কিন্তু এইটো টাৰ্ম আৰু তাৰ আগৰ টাৰ্মটোত হিমন্ত একেবাৰে যাব পৰা নাছিলে। কিন্তু মই যেতিয়া সোমাওঁ, মই জালুকবাৰী সমষ্টিৰ প্ৰত্যেকটা মানুহ বা প্ৰত্যেকগৰাকী মহিলা মুখে মুখে চিনাকি আৰু মুখে মুখে, কাৰণ এইটো এটা ঘৰুৱা এখন সমষ্টিলৈকে পৰিণত হৈছে আৰু হিমন্তই ইমানখিনি কাম কৰি থৈ গৈছে বা ইমানখিনি কাম কৰি গৈ আছে। কাৰণ জালুকবাৰী সমষ্টিৰ যদি মানদণ্ডটো আজি চাই প্ৰগ্ৰেছ বুলি ক'লে তাত নাথাকা বস্তু নাই, এইটো এটা জ্ঞান আৰু প্ৰজ্ঞাৰ স্তৰলৈকে গুচি গৈছে। চ' তাতে এনেস্থলত যেতিয়া মই মানুহখিনিৰ লগত কথা বতৰা পাতো, আমাৰ এখন ঘৰুৱা পৰিৱেশ হৈ গৈছে। মই যেনেকে অলপ আগতে ক'লো যে মানুহ বেয়া ব্যৱহাৰ নকৰিবা, প্ৰত্যেক মানুহৰ লগত কথা পাতিবা, কাৰণ আমি সদায় তেখেতলোকৰ কাৰণে আজি আমি যোগ বহি আছো আৰু সেইটো হয়তো চলি গৈ থাকি এটা ঘৰুৱা নিচিনাই হৈ গ'ল। যদিও মই এটা খুব
বেলেগ পৰিৱেশৰ পৰা আহিছিলোঁ মোৰ কাৰণে এটা খুব কষ্টৰ ট্ৰানজিশ্যন হৈছে কাৰণ মই খুব কথা বাৰ্তা কোৱা মানুহ নাছিলোঁ মই অকণমান মই সেইটোৱে ক'ব খুজিছোঁ ৰিণী কুঁহিয়াৰ শৰ্মাৰ ট্ৰেন্সফৰ্মেশ্যনটো দেখি আছোঁ আগতে কথা বিশেষ নকয় বা কথা বিশেষ ক'ব নোৱাৰিছিলে আজিকালি কিন্তু সুন্দৰভাৱে মিটিং এটাত কৈ দিব পাৰোঁ মোক এইবাৰ জালুকবাৰী সমষ্টিৰ ৰাইজেও কৈছে বাইদেউ আপোনাক দেখোন ভাষণটো এইবাৰ সাংঘাতিক ধৰণে ডেভেলপ কৰিছে আৰু মই কৈছোঁ নহয় এইটো হয়তো চাগে তোমালোকৰ মৰম আৰু যিটো আছে কিন্তু ৰাজনীতিত মই অকল হিমন্ত জালুকবাৰী সহায় কৰি দিওঁ কিন্তু এতিয়ালৈকে বৰ্তমান কোনো পৰিকল্পনা যে ৰাজনীতিত কেতিয়াবা যাম এতিয়ালৈকে নাই যদি কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাই অসমৰ আজি নহয় ভৱিষ্যতৰ কথা আজিতো মুখ্যমন্ত্ৰী হ'লেতো থাকিবই দুটা নাম থাকিব যাব পাৰে কিন্তু ভৱিষ্যতলৈ কেতিয়াবা যদি যায় তেতিয়া হয়তো জালুকবাৰী সমষ্টিত হ'ব পাৰে হয়তো চাগে মই সোমাব নোৱাৰিম কাৰণ মোৰ মানে যিটো মেণ্টেলিটি বা যিটো মনোভাৱ মই নিজৰ মোৰ এখন বেলেগ পৃথিৱী আছে য'ত মই নিজে খুব কমফৰ্টেবল মই উদয়াচল মই স্নেহা বন্ধন আৰু মই হয়তো মোৰ দেউতাৰ ছোৱালী নেকি হয়কনে এইখন চকীত যেতিয়া বহোঁ প্ৰায় দৃষ্টৰ আহি ইয়াতে যিটো মই শান্তি পাওঁ সেই শান্তিটো হয়তো চাগে মানে মই বেলেগত হয়তো চাগে ইমান 100% দিব নোৱাৰিম এতিয়া হিমন্তৰ তলত মই সহায় কৰি দিয়াটো বেলেগ বস্তু মানে সি ডাইৰেকশ্যন দিয়ে সি কি কৰিব লাগে কয় আৰু মই তাৰ আখৰে আখৰে পালন কৰোঁ হয়তো প্ৰত্যেকটা কথা মই যিটো জালুকবাৰী ৰাইজক কওঁ সেইটো প্ৰত্যেকটা কথা মই হিমন্তক সুধি কওঁ কাৰণ MLA তেখেত মিনিষ্টাৰ তেখেত চ' গতিকে হি উইল হেভ বেটাৰ আইডিয়াজ এণ্ড ভিউজ আৰু সেনে স্তৰত হয় সদায় যেতিয়া মানুহ এজনৰ তলত কৰি আৰু নিজে এটা বেলেগ ইমেজিন কৰাটো এটা টোটেলি ডিফাৰেণ্ট সুকীয়া হয় আচলতে সমষ্টি কেনেকে চোৱা চিতা কৰিব লাগে কেনেকে নাৰ্চাৰ কৰিব লাগে সেয়া যদি শিকিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিব লাগিব কাৰণ এই কথাটো সত্য অৱধাৰিত সত্য যে জালুকবাৰী সমষ্টিত কোনেও আজিৰ তাৰিখত সকলোৱে অসমৰ মানে জানে যে জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ অপ্ৰতিৰোধ শক্তি কোনো হৰুৱাব নোৱাৰে এনেকুৱা এটা ভাৱ হৈছে মানুহৰ মাজত যে জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব অপ্ৰতিৰোধ কাৰণ হিমন্ত বিশ্ব শৰ্মা প্ৰচাৰ নচলোৱাকৈ এইবাৰ হয়তো এদিনীয়া মাত্ৰ প্ৰচাৰ চলাইছে এনেকে মানুহৰ লগত তেওঁ এটা সম্পৰ্ক কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ আৰু এটা বস্তু দেখিছিলোঁ কোৱালিটি যে তেওঁ নিজৰ মানুহ নিজৰ যিসকল তেওঁৰ ঘনিষ্ঠ তেওঁলোককো কিন্তু যথেষ্ট সহায় কৰি বা তেওঁলোকক উলিয়াই আনিব পাৰে ডেফিনেটলি এইটো এটা সাংঘাতিক কেৰেক্টাৰ মই এতিয়া টিম বুলি নকয় সেইটো তেওঁ নিজৰ হয়তো চাগে কেনেকে ভাবে কোন মানুহ কেনেকে দিব লাগে বাট এটাই সদায় মই জানো যে যেতিয়াও টিম মানে গোটেই যেতিয়া এটা লাৰ্জাৰ হেৰি এটা কয় সদায় মানুহজনৰ যোগ্যতাটো চাই কৰে যে দেট ইফ ইজ কাৰণ এইটো এনেকুৱা এটা লাইন পাব্লিক লাইফ আজি মই ভাল পালোঁ বুলি দি পেলাই কিন্তু পিছৰ লাইনটোক অনিষ্ট কৰাটো সেইটো তেওঁ নহয় এটা খুব ভাল লাগিলে ৰিণী কুঁহিয়াৰ শৰ্মাই এটা কথা হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ দিছে চাইকোফাইন চাটুকাৰ দ্বাৰা পৰিবেষ্টিত যাতে নহয় এইটো ক্ষেত্ৰত ৰিণী কুঁহিয়াৰ হয়তো অলপ লক্ষ্য ৰাখিব মুখ্যমন্ত্ৰী ডেফিনেটলি মানে হয়তো চাগে এতিয়া সকলোৱে ক'বলৈ এইটো নকৰিবও পাৰে আৰু মোৰ ল'ৰা এইটো একদম পুৰা পাপা চাবা কিন্তু চবে মই একেটা কথা আজি 20 বছৰে কৈ আহিছোঁ যে পাৱাৰটো এনেকুৱা এটা বস্তু এবাৰ যদি মূৰত সোমাই যায় সেইটো কিন্তু মানুহক পাৱাৰে মানুহক উঠায়ো নিয়ে ধ্বংস কৰে চ' গতিকে দ্য ডিচিশ্যন ইজ ইয়ৰ্ছ উইচ ৰোড টু টেক সেইকাৰণে তুমি সদায় চাবা বোলো আৰু সদায় কৈ থাকে মই মাটিৰ মানুহ মই মাটিতে সদায় হেৰি কৰা মই সেই হোৱাট ইউ চে সেইটো যাতে প্ৰেক্টিছত সদায় থাকে সেইটো ডেট উইল মেক ইউ আ মোৰ লাৰ্জ এ হিউমেন বিং কি আশা কৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখনৰ আৰু কি বেলেগ ধৰণৰ ট্ৰেন্সফৰ্মেশ্যন আশা কৰি আছে ট্ৰান্সফৰ্মেশ্যন এতিয়া চাওক চকুৰ আগত বুলিতো মই এতিয়া ট্ৰান্সফৰ্মেশ্যন বুলি ধৰক মই এতিয়া বেলেগ এখন অসম বুলি আজি ক'ব নোৱাৰোঁ কিন্তু আপুনি নিজেই ধৰক যোৱা এতিয়া আমাৰ এটা এনেকুৱা এটা আননোন চিটুৱেশ্যন এটা আহিছে এতিয়া এই পৰিস্থিতিত আপুনি আজি চাব যে কিটো চিটুৱেশ্যনত পটককৈ ডিচিশ্যনটো লৈ পেলাই পটককৈ কামটো কৰি দিব পাৰে আৰু মই কোৱা নাই যে কৰি শেষ কৰি দিব এনেকুৱা এটা বস্তু যোনে য'ত পৃথিৱীত মেডিচিনে ওলোৱা নাই কিন্তু আমি কণ্ট্ৰল কৰিব পাৰোঁ এতিয়া কণ্ট্ৰল কৰাটো কেনেকৈ আমি এতিয়া ময়ে বহুতবাৰ ধৰক এতিয়া যেতিয়া এয়াৰপৰ্টত আহিছোঁ বা এয়াৰপৰ্টত প্ৰত্যেকবাৰে নাকটো খুচৰোঁ আৰু প্ৰত্যেকবাৰে মুখখনত গালি পাৰি আহোঁ কৈছোঁ তুমি ইয়াতে কি বেছি কৰি আছা গোটেই অল অভাৰ ইণ্ডিয়াত দেখোন চবতো কোনো এয়াৰপৰ্টত একো নকৰে মুখেদি নামাতে হওক দিয়াচোন অলপমান কৰোঁ থাকক মানুহখিনিয়ে
তাৰ এইমটো আছিলে যে মানুহখিনি কমকে আহক কমকে স্প্ৰেড কৰক হেৰিটো হওক দিছ ইজ আ ৱে অফ কণ্ট্ৰলিং মেথড যদি এৰি দিলেহেঁতেন আমাৰ অসমত বাহিৰৰ পৰাও আহি কণ্টেক্ট ইট ইজ আ কণ্টেক্ট ভাইৰাছ গতিকে দ'জ আৰ চাম ষ্টেপছ যিটো সি খুব বল্ডলি ল'ব পাৰে সেই বল্ডনেছটো মই ভাবিছোঁ ডেট আৰু হি ইজ গট ভেৰি ইণ্টেলিজেণ্ট এণ্ড হি ইজ ভেৰি থিংছ বহুত দূৰলৈকে দূৰদৰ্শী হয় অসমৰ বহুত পৰিৱৰ্তন অসমৰ পৰিৱৰ্তনটো মই হ'ব বুলি ভাবিছোঁ আৰু সি এটা বহুত মানুহৰ এক্সপেক্টেড চিফ মিনিষ্টাৰ হয় বহুত এক্সপেক্টেশ্যন আছে মানুহৰ আশা চবেই হিমন্ত বিশ্ব শৰ্মা বুলি কওঁতে এটা বেলেগ লেভেল বুলি ভাবি থৈছে মই কৈছোঁ তুমি বেলেগ মানুহতকৈ ইউ হেভ টু ৱৰ্ক 10% more because তোমাৰ এক্সপেক্টেশ্যনছটো বেলেগ আৰু তোমাৰ ইয়াৰ্ডষ্টিক্সটো খুব সোনকালে হেৰি হ'ব চ' গতিকে নাও নিজে তাৰমানে নিজৰ কামেদি নিজে হাই ষ্টেণ্ডাৰ্ড ছেট কৰি লৈছে এতিয়া নাও ইউ কেনট কাম বিল' ইয়ৰ ষ্টেণ্ডাৰ্ড চ' গতিকে সেইকাৰণে কিন্তু ডে ওৱানৰ পৰাই কষ্ট কৰি আছে চেষ্টা কৰি আছে অলপ ৰিণিকী ভূঞা শৰ্মায়ো হয়তো চকু ৰাখিব হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ লয় ডেফিনেটলি মানে মোৰ ল'ৰা আছে তো পুৰা ক্ৰিটিচাইজ কৰে পাপা এতিয়া সি ডাঙৰ হৈছে মই জানো নন্দিলৰ কথা ওলাইছে নন্দিল ইতিমধ্যে দুন স্কুলৰ কেপ্টেইন দুন দেশৰ এখন আগশাৰী নহয় এখন লিডিং স্কুল সেইখন স্কুলৰ কেপ্টেইন মানে বহুত ডাঙৰ কথা আছে বহুত ডাঙৰ সন্মান ইতিমধ্যে নন্দিল বিশ্ব শৰ্মা এতিয়া সেইখন স্কুলৰ কেপ্টেইনৰ দায়িত্বত আছিলে ল'ৰা কি ৰাজনীতিবিদ হওক নেকি নহয় সি তাৰমানে নো ডাউট বাপেকক খুব সি ফ'ল' কৰে বাপেক বহুত ইম্প্ৰেছ কৰে আৰু বাপেকে মানে সি বহুত কথা সুধি থাকে দেই আৰু হিমন্তইও তাক বহুত ধৰণৰ বিভিন্ন ধৰণৰ কথাবিলাক কৈ থাকে আৰু সি খুব ইনকুইজিটিভ হয় ল'ৰাটো তেতিয়া সি যেতিয়া পলিটিক্সত যাবা যেতিয়া আপোনাৰ মানে মোক ফোন কৰিছে যে মামী মই এনেকৈ কেপ্টেইন হ'ম মই তাক কৈছোঁ মোৰ চব বাপেৰ হৈ আৰু তোক খেলে লাগে তই নালাগে হ'বলৈ নহবি কিন্তু সি নুশুনি পেলাই সি মোক কোৱাও নাই ফোনো কৰা নাই তাৰপিছত কৈছে মামী মোৰ কালি ইলেকশ্যন আছে হেৰি তাৰপিছত তোৰ জিকিলেও মই ইফালে ভগৱানক সেৱা কৰিছোঁ বোলো জীৱনৰ প্ৰথম ষ্টেপ ইয়াতে বেক মাৰি গ'লে তাৰপিছত কিন্তু সি সেনেকৈ জিকি পেলাই তাৰপিছত আৰু এটা তাৰ খুব সি ভাল লিখে দুনৰ নিচিনা পাব্লিকেশ্যনৰ সি এডিটৰ ইন চিফো আছিলে সি খুব সাংঘাতিক লিখে সি এডিটৰ ইন চিফ আছিলে তাৰপিছত আৰু তাতে সি স্পৰ্টছ খুব ভাল খেলে তাতে সি এথলেটিক্সতো বহুত গ'ল্ড মেডেল চিলভাৰো আছিলে মাকৰ পৰা সেইটো হেৰি আছিলে চ' সি এটা অলৰাউণ্ড আৰু সি মানে একদম পঢ়া শুনালৈ ব্যস্ত নিজৰ পঢ়াটো ভাল নিজৰ হেৰিখিনি নিজে কৰি ৰাখে তো এইকাৰণে সি দেউতাকক খুব ক্ৰিটিকেলি চাই থাকে চাই পেলাই পাপা এনেকুৱা পাপাটো এনেকুৱা মানে both of them কনভাৰ্চেশ্যনটো চাই খুব ভাল লাগে কেতিয়াবা চাই পেলাই বাপেকৰ কথাবিলাক অবজাৰ্ভ লাগে বাপেকক সি সুধেও তুমি এইটো কি কৰিছা কেনেকে কৰিবা বাপেকে কিন্তু তাকে আনচাৰো দি থাকে যে অমুক দুটা আকৌ মাজে মাজে ডিফাৰেঞ্চ অফ অপিনিয়নো আহে তাৰপিছত কিবা সিদিনাখন কিবা আৰ্টিকেল এটা লৈ পেলাই দুটাই যুদ্ধ কৰি আছে ৰাতিপুৱা 4টা বজালৈকে ইটোও নামানে সিটোও নামানে তাৰপিছত both of them came to a conclusion নহয় পাপা এইটো নেকি তোমাৰ ভিউটো এইটো চোৱা যোৰ জেনেৰেশ্যনৰ ভিউ এইটো চোৱা পাপা হিমন্ত নাই এইটো ভিউ মানে ভেৰি হেল্ডি আৰ্গুমেণ্ট ৰাতিপুৱা 2টা 4 বজালৈকে মোৰ চব তাৰপিছত মই আৰু ফুল লাষ্টত এতিয়ালৈকে সি কৈছে যে মই আই ৱান্ট টু বি আ লয়াৰ আৰু সি এতিয়া ক্লেটৰ কাৰণে পঢ়ি আছে ক্লেটটো দিব তাৰপিছত কোনোবা এখন NLUৰ পৰা যদি পায় তাৰপিছত ঘূৰি আহি সি দিল্লী সুপ্ৰিম কোৰ্টত কৰিম বুলি কৈছে সেইটো তাৰ ইচ্ছা আৰু কন্যা সুকন্যা তাই এবাৰ ক্লাছ 12 আৰু তাই এখন মেডিকেল লাইনত ইচ্ছা তাই সেই MBBSটো কৰিম বুলি ভাবিছে ডক্টৰ হ'ব এতিয়া ৰিণিকী ভূঞা শৰ্মাৰ যিখিনি কথা গম পালোঁ যে তেওঁৰ স্বামী মুখ্যমন্ত্ৰী হ'ল আৰু ৰিণিকী ভূঞা শৰ্মা এগৰাকী সফল মহিলা বুলি কৈছে যে যিহেতু তেওঁ এটা সংবাদ প্ৰতিষ্ঠান খুব সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিলে আৰু যিধৰণে দাতব্য প্ৰতিষ্ঠান চলাইছে বহু লোকক আশাৰ সঞ্চাৰ কৰাইছে আৰু বহু লোকৰ আশা বৰষাত হ'ল আৰু কি সপোন আছে ৰিণিকী ভূঞাৰ নিজৰ জীৱনত আৰু কিবা সপোন আছে নেকি মোৰ জীৱনত এটাই এতিয়া বৰ্তমান যে মই মোৰ দেউতাৰ ছোৱালী হিচাপে যাতে নিজকে আইডেণ্টিফাই কৰিব পাৰোঁ কাৰণ দেউতা এসময়ৰ
অসমৰ প্ৰথম লাইন ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিলে আৰু সেই দেউতাৰ সপোনটো যিটো দেউতাই সদায় কৈছিলে তই মোৰ ল'ৰা হয় সদায় সেইটোলৈকে যাতে মই যাবলৈ পাৰোঁ কাৰণ তেখেতটো বাৰু এই সংসাৰত নাই শেষত নিজৰ স্বামী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কিবা পৰামৰ্শ দায়িত্ব দিছে অসমে গোটেই অসমৰ ৰাইজে তেখেতৰ প্ৰতি এটা খুব গধুৰ দায়িত্ব দিছে আৰু এটাই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ এইটোৱে পৰামৰ্শ সদায় কৈ আছোঁ যে নিজৰ ডিউটিটো যাতে 100% তেওঁ কৰিও আহিছে যাতে কেতিয়াও কোনো ধৰণৰ ফালৰ পৰা যাতে মানে হেৰি নহৈ পেলাই নহয় যাতে কনচেনট্ৰেট কৰি যিটো উদ্দেশ্য যিটো কাৰণে আজি ইমান দিন আমি কষ্ট কৰি আহি আছোঁ সেইটো যাতে 100% সফল হয় ঠিক আছে ৰিণিকী ভূঞা শৰ্মা ধন্যবাদ জনালোঁ ইমানখিনি সময় দিয়াৰ কাৰণে আৰু প্ৰথমবাৰৰ কাৰণে ৰিণিকী ভূঞা শৰ্মাই ইমান দীঘলীয়া সময় কোনো সংবাদ মাধ্যম দিছে তাৰ কাৰণে মই ৰিণিকীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ প্ৰণয় দা আৰু আশা কৰিছোঁ যিবিলাক সপোন দেখিছে সপোনবিলাক বাস্তৱায়িত হওক নিজকে তেওঁ এগৰাকী সফল উদ্যমী মহিলা তেখেতে ইতিমধ্যে হৈছে আৰু সপোন আছে আৰু যিবিলাক কথা আমি জানিলোঁ বহুত নজনা কথা জানিলোঁ তেখেতৰ আৰু তেখেতৰ স্বামী হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ পাৰিবাৰিক জীৱন সম্পৰ্কত এগৰাকী উদ্যমী মহিলা আছে তেওঁলোক কিখিনি কাম কৰিছে আৰু এই কথাও গম পালোঁ যে তেওঁ অকল 2টা সন্তানৰ মাতৃ পিতৃ নহয় তেওঁলোকে আন 15টা সন্তানৰ পিতৃ মাতৃ এইবিলাক কথা জানিলোঁ খুব ভাল লাগিলে আৰু তেওঁলোকৰ জীৱনৰ উত্তৰটোৰ উন্নতি কামনা কৰি আমাৰ বিশেষ অনুষ্ঠান NK দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ পুনৰবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰি বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ এনকে টিভিৰ প্ৰতিগৰাকী দৰ্শকক মই অংকিতাই এই মুহূৰ্তত স্বাগতম জনাইছো প্ৰথমতে জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত বন্ধ হ'ব পাৰে আন্তঃ জিলাৰ যাতায়াত কাইলৈ এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে শুৱালকুছিত কোভিড হাস্পতাল পৰিদৰ্শন কৰি এই ইংগিত দিলে স্বাস্থ্য মন্ত্ৰীগৰাকী সোমবাৰে প্ৰকাশ পাব পাৰে এই সম্পৰ্কে এক নিৰ্দেশনা কোভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পাৰে বুলি ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰিছে আৰু সোমবাৰে অৰ্থাৎ কাইলৈৰ দিনটোত প্ৰকাশ পাব পাৰে এই সম্পৰ্কে এক নতুন নিৰ্দেশনা কোভিডৰ সংক্ৰমণ যিহেতু বৃদ্ধি পাইছে সেইবাবে এই নতুন নিৰ্দেশ আহিব পাৰে শুৱালকুছিত এই মন্তব্য কৰিছে এই ইংগিত দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংক্ৰমণ ৰোধ কৰিবৰ কাৰণে আৰু কিছু ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আজি আপোনালোকে দেখিছে 12 বজাৰ পৰা কাৰফিউ হৈছে আৰু অন্যান্য কিছু ব্যৱস্থা লোৱা হৈছে আৰু প্ৰয়োজন হ'লে অতি সোনকালে আমি চিন্তা কৰিছোঁ যে ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যনটো আমাৰ বন্ধ হ'ব কিছুদিনৰ কাৰণে আৰু সেইটোৰ সম্পূৰ্ণ হয়তো যিখিনি নিয়ম নীতি সেইখিনি অহা কাইলৈ আমি ঘোষণা কৰিব পাৰিম মহানগৰীৰ 3টাকৈ ৱাৰ্ডৰ কণ্টেইনমেণ্ট জোন প্ৰত্যাহাৰ কৰা হৈছে 8 নম্বৰ 16 নম্বৰ আৰু 28 নম্বৰ ৱাৰ্ডৰ কণ্টেইনমেণ্ট জোন প্ৰত্যাহাৰ কৰা হৈছে এখন সংবাদ